একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানটি আৰম্ভ কৰিছো। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ৰসায়ন বিজ্ঞানৰ পাঠ আছে, অৰ্থাৎ কেমিষ্ট্ৰি বিষয়ৰ পাঠ আছে। আৰু পাঠদান কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি ডক্টৰ ধ্ৰুৱজ্যোতি দুৱৰা। নমস্কাৰ ডক্টৰ দুৱৰা। নমস্কাৰ। আৰু এই দুৱৰা ছাৰে আজি তোমালোকক পাঠদান কৰিব। ছাৰ ৰসায়ন বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপক। এই অনুষ্ঠানটি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৌজন্যত প্ৰচাৰ হৈছে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই অনুষ্ঠানটি অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী ফেচবুক পেজত লাইভ কৰিছে নীল দাসে। তদুপৰি এই প্ৰচাৰিত হৈ যোৱা অনুষ্ঠানসমূহ ইউটিউবত উপলব্ধ, তাতেও তোমালোকে চাব পাৰিবা, শুনিব পাৰিবা। এই পাঠটি শেষ হোৱাৰ পিছত তোমালোকে ফোন যোগে ছাৰক পাঠটি সম্বন্ধে, পাঠটিৰ পৰা যিবোৰ প্ৰশ্ন হ'ব সেই সম্বন্ধে তোমালোকে প্ৰশ্ন কৰিব পাৰিবা, ছাৰৰ পৰা উত্তৰ পাবা। ফোন নম্বৰ কেইটি কৈ দিছো, 0361-2320-360 আৰু 0361-266-2325। হোৱাটছএপ নম্বৰ এটি আছে 6000354056। হোৱাটছএপ যোগেও প্ৰশ্ন পঠিয়াব পাৰা। আজি এতিয়া আমি পাঠ আৰম্ভ কৰিম। তোমালোকৰ এই ৰসায়ন বিজ্ঞানৰ পাঠটি হ'ল পৰমাণুৰ গঠন আৰু আৰ্হি। পৰমাণুৰ গঠন আৰু আৰ্হি, এটমিক ষ্ট্ৰাকচাৰ এণ্ড মডেল। এয়া ডক্টৰ ধ্ৰুৱজ্যোতি দুৱৰা ছাৰে পাঠ আৰম্ভ কৰিছে। তোমালোকে মন দি শুনা হওক, পাঠ্যপুথিখন লগত লৈ লোৱা, পেন বহি লগত সাজু কৰি লৈ লোৱা। এয়া ছাৰে পাঠ আৰম্ভ কৰিছে। ছাৰ আৰম্ভ কৰক। ধন্যবাদ। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ এটমিক ষ্ট্ৰাকচাৰ এণ্ড মডেল। আচলতে এই পাঠটি ক্লাছ 11ৰ চিলেবাছত আছে, কিন্তু যিহেতু এই পাঠটি 12তো সমানে ইম্পৰ্টেণ্ট, আজিকালি কম্পিটিটিভ পৰীক্ষাৰ কাৰণে 11, 12 দুইটাৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহে। সেইকাৰণে যদিও 11ৰ পাঠ, সেইকাৰণে আমি এইটো 12তো আমাৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ বুলি আমি ভাবিব পাৰোঁ। এতিয়া এটমিক ষ্ট্ৰাকচাৰ এণ্ড মডেল, পৰমাণুৰ গঠন আৰু আৰ্হি। প্ৰথমতেই প্ৰশ্ন আহিব, পৰমাণু কি? হোৱাট ইজ এন এটম? পৰমাণু বুলি ক'লে আমি যদি ভাবোঁ যে এটুকুৰা লোহা, এটুকুৰা লওঁ আৰু তাক যদি আমি ভাঙি গৈ থাকোঁ, তাক ভাঙি গৈ 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 আমি যদি এনেকুৱা এটা সৰু কণা পাওঁ যাক আৰু ভাঙিব নোৱাৰোঁ, যাক ভাঙিলে সেই লৌ টুকুৰাৰ যি ধৰ্ম, যি প্ৰপাৰ্টি, সেইটো সম্পূৰ্ণভাৱে বিনষ্ট হৈ যাব। তেতিয়া সেই একদম ক্ষুদ্ৰতম যিটো কণা, সেই কণাটোকে আমি কি বুলি কওঁ, যে এটম বুলি কওঁ, পৰমাণু বুলি কওঁ। গতিকে পৰমাণু সম্বন্ধে ডেল্টনৰ এটা তত্ত্ব আছে। আমি সেই তত্ত্বটি মই অকণমান ক'বলৈ বিচাৰিছোঁ। সেই ডেল্টনৰ তত্ত্বৰ পৰা আমি পৰমাণু সম্বন্ধে অকণমান জ্ঞান পাব পাৰোঁ। ডেল্টনৰ তত্ত্বৰ মতে পৰমাণু হ'ল কোনো এটা বস্তুৰ ক্ষুদ্ৰতম অবিভাজ্য কণা। ক্ষুদ্ৰতম অবিভাজ্য কণা বুলি কৈছে, তাক ভাগ কৰিব নোৱাৰি। মানে তাক যদি আমি বিভাজিত কৰোঁ তেতিয়াহ'লে তাৰ কোনো ধৰ্ম নাথাকিব। দ্বিতীয়তে, কোনো এটা মৌলৰ, এলিমেণ্টৰ সকলোবোৰ পৰমাণু একে ভৰ বিশিষ্ট আৰু একে ধৰ্ম বিশিষ্ট। ধৰি ল'লোঁ আমি হাইড্ৰজেন ল'লোঁ। হাইড্ৰজেন গেছৰ প্ৰত্যেকটো পৰমাণুৰ ভৰ একে হ'ব আৰু সিহঁতৰ ধৰ্মও একে হ'ব। কিন্তু যদি আমি বেলেগ বেলেগ মৌল লওঁ, বোলে হাইড্ৰজেন আৰু অক্সিজেন, গতিকে হাইড্ৰজেন ইজ এন এলিমেণ্ট, অক্সিজেন ইজ এন এলিমেণ্ট, হাইড্ৰজেন আৰু অক্সিজেন দুটা এলিমেণ্ট যদি লওঁ, তেতিয়া হাইড্ৰজেন পৰমাণু আৰু অক্সিজেন পৰমাণুৰ মাজত ভৰ আৰু ধৰ্মৰ পাৰ্থক্য থাকিব, একে নহ'ব। গতিকে বেলেগ বেলেগ মৌলৰ কাৰণে কি হয়, পৰমাণুসমূহৰ ভৰ আৰু ধৰ্মৰ পাৰ্থক্য থাকে। তাৰোপৰি পৰমাণুবোৰ যেতিয়া লগ লাগে সিহঁতে অণু গঠন কৰে। যেনেকৈ কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড হ'ব। এতিয়া C+O2, CO2 বুলি যেতিয়া আমি ক'ম, তাৰমানে কাৰ্বন ডাই অক্সাইড বুলি কওঁতে CO2, কাৰ্বনৰ এটা পৰমাণু আছে আৰু অক্সিজেনৰ দুটা পৰমাণু আছে। তাৰ যদি আমি ৰেচিঅ'টো চাওঁ, অনুপাতটো চাওঁ, যে কাৰ্বন আৰু অক্সিজেনৰ যদি অনুপাতটো চাওঁ, তেতিয়া আমি পাম 1:2। 1:2 এটা সাধাৰণ অনুপাত বুলি কোৱা হয়, চিম্পল ৰেচিঅ'। গতিকে চিম্পল ৰেচিঅ' বা সাধাৰণ অনুপাততহে পৰমাণুবোৰ লগ লাগি অণু গঠন কৰিব পাৰে। গতিকে এয়া হ'ল পৰমাণুৰ তত্ত্ব। আমি পৰমাণু সম্বন্ধে এই ডেল্টনৰ তত্ত্বৰ পৰাই এইখিনি জ্ঞান পাব পাৰোঁ। কিন্তু এতিয়া প্ৰশ্ন হ'ল, পৰমাণু সঁচাকৈয়ে অবিভাজ্যনে?
যে ইয়াক ভাঙিব নোৱাৰি নেকি, ইয়াৰ ভিতৰত কি আছে আমি জানিব নোৱাৰো নেকি। তো বহু বছৰ ধৰি বিজ্ঞানীসকলে এই বিষয়ে গৱেষণা কৰিলে আৰু গৱেষণাৰ সময়ত সেই সময়ত কিছুমান ডিসচাৰ্জ নলীৰ কিছুমান পৰীক্ষা কৰা হৈছিল। ডিসচাৰ্জ টিউব মানে এটা গ্লাছ টিউব, এটা গ্লাছৰ নলী, আৰু সেই গ্লাছটো সাধাৰণতে কঠিন গ্লাছৰ নলী, আৰু সেই গ্লাছৰ নলীত এনড আৰু কেথড থাকে। তোমালোকে জানা এনড হ'ল ধনদ্বাৰ আৰু কেথড হ'ল ঋণদ্বাৰ। এনডটো বেটাৰীৰ পজিটিভ পাৰ্টৰ লগত থাকে আৰু কেথডটো বেটাৰীৰ নিগেটিভ পাৰ্টৰ লগত কানেক্টেড থাকে। আৰু লগতে সেই ডিসচাৰ্জ টিউবটোত এটা নলী থাকে, যে টিউব এটা থাকে সাইড টিউব, সেই টিউবটোৰ লগত এটা ভেকুৱাম পাম্প মানে বায়ু নিষ্কাশন কৰা পাম্প এটা জড়িত হৈ থাকে। গতিকে আমি কি কৰিব পাৰোঁ, সেই টিউবটোৰ ভিতৰৰ যিখিনি বায়ু সেইখিনি আমি নিষ্কাশিত কৰিব পাৰোঁ। গতিকে এই ধৰণৰ ব্যৱস্থাটোক আমি কি কওঁ, ডিসচাৰ্জ টিউব বা ডিসচাৰ্জ নলী বুলি কওঁ। গতিকে ডিসচাৰ্জ নলীত দেখা গৈছিল যে যেতিয়া হাই ভল্টেজ দিয়া হয়, উচ্চ বিভৱ প্ৰয়োগ কৰা হয়, আৰু যেতিয়া তাৰ ডিসচাৰ্জ নলীৰ ভিতৰত বতাহৰ চাপ এয়াৰ প্ৰেছাৰ বহুত কম থাকে, তেতিয়া তাত কিছুমান পৰিঘটনা দেখা গৈছিলে। চ' তাত কেইবাটাও পৰিঘটনা আছে, তাৰ ভিতৰত আমি দুটামান আমি এতিয়া আলোচনা কৰিম। গোল্ডষ্টেইনে যেতিয়া ডিসচাৰ্জ নলীৰ সহায়ত এটা পৰীক্ষা কৰিছিল, তেতিয়া তেওঁ প্ৰায় 10,000 মান ভল্ট বিভৱ বা পটেনচিয়েল এপ্লাই কৰিছিল এনড আৰু কেথডৰ মাজত, আৰু তেওঁ যিটো ডিসচাৰ্জ নলী আছিল সেইটো সম্পূৰ্ণভাৱে নহলেও যথেষ্ট পৰিমাণে তাক বায়ুশূন্য কৰি পেলাইছিল। আৰু তেনেকুৱা অৱস্থাত তেওঁ দেখিছিল যে কিছুমান ৰশ্মি এনডৰ পৰা ওলাই কেথডৰ পিনে গৈছে, দেখা গৈছিলে। তো সেই ৰশ্মিবিলাক এনডৰ পৰা কেথডলৈ যোৱাৰ পিছত সেই ৰশ্মিসমূহৰ নাম দিয়া হ'ল এনড বা এনড ৰশ্মি। গতিকে তাত তেওঁ বেলেগ বেলেগ ধৰণে এক্সপেৰিমেণ্ট কৰিলে। তেওঁ কৰিলে কি, তাত বেলেগ বেলেগ ধৰণৰ গেছ খুব কম চাপত নলীটোৰ ভিতৰত সোমোৱাই দিলে। দিয়াৰ পিছত দেখিলে যে গেছটোৰ বেলেগ হোৱাৰ লগে লগে সেই যিটো ৰশ্মি এনড সেই ৰশ্মিটোৰো ধৰ্মৰ কিছু তাৰতম্য ঘটে। গতিকে এই ৰশ্মিসমূহক এনড ৰশ্মি বুলি কোৱা হয়। তাৰপিছত তেওঁ সেই ৰশ্মিসমূহৰ ধৰ্ম যথেষ্ট আলোচনা কৰিলে বা তেওঁ সেইবোৰ ষ্টাডি কৰিলে, অধ্যয়ন কৰিলে। তেওঁ দেখিলে যে এই এনড ৰশ্মিবোৰ সদায় আমাৰ পোহৰৰ দৰে সৰল ৰৈখিক গতিত পৰিভ্ৰমণ কৰে, মানে সিহঁতে চিধাই যায়। গতিকে এই চিধা যে যায় কেনেকৈ গম পালে, যে শ্বেডো ফৰ্মেশ্যন, যেতিয়া ৰশ্মিৰ সন্মুখত কিবা এটা বাধা ৰখা হয়, তাৰ এটা ছাঁ গঠন হয়, শ্বেডো ফৰ্মেশ্যন হয়, তাৰ পৰা গম পোৱা গ'ল যে এই ৰশ্মিসমূহ সৰল ৰৈখিক গতিত যাব পাৰে। লগতে এই ৰশ্মিসমূহে কি কৰে, যে সিহঁতৰ মমেণ্টাম আৰু কাইনেটিক এনাৰ্জি, ভৰবেগ আছে আৰু গতি শক্তি আছে। সেইটো কেনেকৈ গম পালে, যে তেওঁ ডিসচাৰ্জ টিউবৰ ভিতৰতে ট্ৰেক বনালে আৰু ট্ৰেকত তেওঁ এলুমিনিয়ামৰ এটা হুইল, এলুমিনিয়ামৰ চকা এটা লগাই দিলে, আৰু দেখা গ'ল যে তেতিয়া ৰশ্মিটোৱে গতি কৰে। ৰশ্মিৰ গতিৰ ফলত কি হয়, সেই চকাটো ঘূৰে। অৰ্থাৎ ৰশ্মিটোৰ কি আছে, যে ৰশ্মিৰ গতি ভৰবেগ আছে আৰু লগতে গতি শক্তিও আছে। গতিকে তাৰপিছত তেওঁ যিহেতু মই অলৰেডি কৈছোৱেই যে তাত যিহেতু বেলেগ বেলেগ গেছ সোমাই দিলে তাৰ ধৰ্ম বেলেগ হয়, তাৰমানে ৰশ্মিৰ যিটো ধৰ্ম সেইটো তাৰ চ'ৰ্চৰ ওপৰত, উৎসৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেইটো এটা পৰীক্ষা কৰিলে, আৰু শেষত আটাইতকৈ মূল্যৱান তাৰ পৰা যিটো সিদ্ধান্ত পালে তেওঁ, সেইটো হ'ল কি, যিহেতু ৰশ্মিটো ধনদ্বাৰৰ পৰা ওলাই ঋণদ্বাৰলৈ গৈছে, এনডৰ পৰা কেথডত গৈছে, গতিকে নিশ্চয় এই ৰশ্মিটোত কিছুমান পজিটিভ পাৰ্টিকলছ আছে, ধনাত্মক কিছুমান কণা আছে। আৰু সেই পজিটিভ পাৰ্টিকল বা আমি দেখা নাপাওঁ, কিন্তু আমি ৰশ্মিটো দেখা পাওঁ। কিন্তু যিহেতু এই পজিটিভ পাৰ্টিকল তাত আছে, সেই পজিটিভ পাৰ্টিকলবিলাককে প্ৰটন নাম দিয়া হ'ল। অৰ্থাৎ এই ধৰণেই প্ৰটনৰ আৱিষ্কাৰ হ'ল। আচলতে প্ৰটন কোনেও দেখা নাই, কিন্তু এনডৰ আৱিষ্কাৰেই আমি প্ৰটনৰ আৱিষ্কাৰ বুলি ক'ব পাৰোঁ। গতিকে গোল্ডষ্টেইনে প্ৰটন আৱিষ্কাৰ কৰিলে। ঠিক এনেকুৱা এটা ধৰণৰ পৰীক্ষাত থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিলে। কেনেকৈ, যে থমছনেও ঠিক এনেকৈ ডিসচাৰ্জ নলী এটা ব্যৱহাৰ কৰিলে। তেওঁ সেই বায়ু নিষ্কাশন কৰিলে, তাত এনড আৰু কেথড তেওঁ এপ্লাই কৰিলে, বহুত হাই পটেনচিয়েল বা হাই ভল্টেজ তেওঁ যেতিয়া দিলে, তেতিয়া দেখিলে যে কিছুমান ৰশ্মি সদায় ঋণদ্বাৰ অৰ্থাৎ কেথডৰ পৰা ওলাই এনডলৈকে যায়।
গতিকে তেওঁ ডেফিনেটলি এই ৰেবিলাকৰ ৰশ্মিবিলাকৰ নাম দিলে কেথড ৰশ্মি বুলি কোৱা হ'ল আৰু এই কেথড ৰেক লৈ তেওঁ কিছুমান এক্সপেৰিমেণ্ট কৰিলে ডিছচাৰ্জ টিউবৰ ভিতৰত বেলেগ বেলেগ গেছ ভৰাই চালে যে ৰশ্মিটোৰ কিবা পৰিৱৰ্তন ঘটে নে নঘটে গতিকে এইবোৰ কৰি পেলাই তেওঁ কেথড ৰে কিছুমান ধৰ্ম লিখিলে আৰু সেই ধৰ্মসমূহ যেনেকৈ এনড ৰে সৰল ৰৈখিক গতিত যায় ঠিক কেথড ৰেও ঠিক একেদৰে সৰল ৰৈখিক গতিত আগবাঢ়ে দ্বিতীয়তে তেওঁ দেখিলে যে কেথড ৰেৰো ভৰবেগ আছে আৰু গতিশক্তি আছে তৃতীয়তে তেওঁ পালে যে কেথড ৰে যিটো ৰশ্মি কেথড ৰেটো আচলতে সোৰ্স ডিপেন্ডেন্ট নহয় তাৰমানে হি উৎসৰ ওপৰত নিৰ্ভৰ নকৰে আৰু শেষত এইটোৱে সিদ্ধান্ত লোৱা হ'ল যেহেতু কেথড ৰেটো ঋণৰ দ্বাৰৰ পৰা ওলাই ধনৰ দ্বাৰলৈ গৈছে অৰ্থাৎ সি নিগেটিভৰ পৰা পজিটিভ গৈছে গতিকে এই কেথড ৰেৰ ভিতৰত কেথড ৰশ্মিৰ ভিতৰত নিশ্চয় কিছুমান নিগেটিভলি চাৰ্জ পাৰ্টিকলছ অৰ্থাৎ ঋণাত্মক কিছুমান কণা জড়িত হৈ আছে তাত আছে আৰু সেই ঋণাত্মক কণাসমূহক নিগেটিভ পাৰ্টিকলছবিলাককে ইলেক্ট্ৰন বুলি কোৱা হয় গতিকে আচলতে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি ইলেক্ট্ৰন আৱিষ্কাৰ হ'ল তাৰমানে এনড ৰে আৰু কেথড ৰেৰ আৱিষ্কাৰকে আমি প্ৰোটন আৰু ইলেক্ট্ৰনৰ আৱিষ্কাৰ বুলি ক'ব পাৰোঁ ইয়াৰ পিছত এই বস্তুটোৰ পিছত এটাই সিদ্ধান্ত হ'ল তাৰমানে পৰমাণুৰ ভিতৰত প্ৰোটনো আছে ইলেক্ট্ৰনো আছে প্ৰোটনবিলাক পজিটিভ ইলেক্ট্ৰনবিলাক নেগেটিভ তাৰ পাছত বহুত বছৰলৈকে কোনো তেনেকুৱা ধৰণৰ কণা বা পাৰ্টিকলছ আৱিষ্কাৰ নহ'ল ডিছচাৰ্জ টিউবৰ পৰা আৰু তেতিয়াই আৰু এটা নতুন পৰিঘটনা সেইটো আৱিষ্কৃত হ'ল সেইটো হ'ল নিউক্লিয়াৰ ৰিয়েকশ্যন নিউক্লিয় বিক্ৰিয়া আমি যিবিলাক ৰিয়েকশ্যন দেখো যেনেকৈ কাৰ্বন প্লাছ অক্সিজেন কাৰ্বন ডাই অক্সাইড এইটো কেমিকেল ৰিয়েকশ্যন বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় কিন্তু এনে কিছুমান বিক্ৰিয়া আছে যিবোৰ নিউক্লিয়াছৰ মাজতহে ঘটে নিউক্লিয়াছ মানে নিউক্লিয়াছৰ ভিতৰত কি থাকে প্ৰোটন আৰু নিউট্ৰন থাকে আমি অকণ পিছতেই গম পাম গতিকে সেই নিউক্লিয়াছৰ কাৰণে যিবোৰ বিক্ৰিয়া ঘটে সেইবোৰ নিউক্লিয় বিক্ৰিয়া বুলি কয় তোমালোকে এটম বোমৰ নাম শুনিছা হাইড্ৰজেন বোম এইবিলাকৰ কথা শুনিছা এই বোমসমূহ যেনেকৈ ব্লাষ্ট হয় যেতিয়া এইবোৰ বোমসমূহে ধ্বংস কৰে যেতিয়া তাৰ ৰিয়েকশ্যন হয় বিক্ৰিয়া হয় সেইবোৰ আচলতে কেমিকেল ৰিয়েকশ্যন নহয় ৰাসায়নিক বিক্ৰিয়া নহয় সেইবোৰ হ'ল নিউক্লিয়াৰ ৰিয়েকশ্যন নিউক্লিয় বিক্ৰিয়া অৰ্থাৎ নিউক্লিয় বিক্ৰিয়াসমূহ নিউক্লিয়াছৰ মাজত হয় গতিকে সেই নিউক্লিয় বিক্ৰিয়াসমূহৰ ক্ষেত্ৰত আমি দেখোঁ যে তাত আমি ইলেক্ট্ৰনখিনি জড়িত নহয় তাত অকল প্ৰোটন আৰু নিউট্ৰনহে জড়িত হয় ঠিক তেনেকুৱা এটা নিউক্লিয় বিক্ৰিয়া শ্বেডুইকে এটা নিউক্লিয় বিক্ৰিয়া কৰিলে আৰু তেওঁ কি কৰিলে যে বেৰিলিয়াম এটা ধাতু মেটেল আৰু বেৰিলিয়ামক তেওঁ আলফা কণাৰ দ্বাৰা আলফা পাৰ্টিকলেৰে খুন্দিয়াই দিলে আলফা পাৰ্টিকল তোমালোকে জানা যে তেজস্ক্ৰিয় যিবোৰ ৰেডিঅ'এক্টিভ ছাবষ্টেন্স থাকে পদাৰ্থ থাকে সেইবিলাকে তিনি ধৰণৰ ৰশ্মি সাধাৰণতে নিৰ্গত হয় তাৰ পৰা আলফা বিটা আৰু গামা এই আলফাটোক আমি হিলিয়াম নিউক্লিয়াছ বুলি কওঁ কিয় কওঁ কাৰণ তাত দুটা প্ৰোটন থাকে আৰু দুটা নিউট্ৰন থাকে এই আলফাই যেতিয়া বেৰিলিয়ামক খুন্দা মাৰে তেতিয়া বেৰিলিয়ামক খুন্দা মৰাৰ ফলত দেখা গ'ল যে প্ৰথমতে কাৰ্বন 13 হয় কাৰ্বন 13 কিন্তু কাৰ্বন 13 যেহেতু সুস্থিৰ নহয় কাৰ্বন 13টো ভাঙি পেলাই কাৰ্বন 12 লৈকে কনভাৰ্ট হয় আৰু লগতে কিছুমান সৰু সৰু কণা ওলায় পাৰ্টিকলছ ওলায় যিবোৰ দেখা নাযায় কিন্তু সেই পাৰ্টিকলবোৰ প্ৰমাণ কৰা হ'ল যে সেই পাৰ্টিকলবোৰৰ কোনো চাৰ্জ নাই কিয়নো কাৰণ সিহঁতে ইলেক্ট্ৰিক ফিল্ডত বৈদ্যুতিক ক্ষেত্ৰত কোনো বিচ্যুত নহয় কোনো পিনে নাযায় পজিটিভৰ পিনেও নাযায় নেগেটিভৰ পিনেও নাযায় সেইকাৰণে সেই নিউট্ৰেল পাৰ্টিকলবোৰকে নিউট্ৰন বুলি কোৱা হ'ল অৰ্থাৎ নিউট্ৰন আৱিষ্কাৰ কেনেকৈ হ'ল নিউক্লিয় বিক্ৰিয়াৰ সহায়তহে আৱিষ্কাৰ হ'ল গতিকে আমি তিনি ধৰণৰ কণা পালোঁ যে প্ৰোটন নিউট্ৰন আৰু ইলেক্ট্ৰন কিন্তু এই তিনিটা পাৰ্টিকল যদিও এটমত আছে সিহঁতৰ কাৰো লগত কাৰো মিল নাই প্ৰোটন হ'ল পজিটিভ নিউট্ৰন হ'ল নিউট্ৰেল অৰ্থাৎ কোনো চাৰ্জ নাই আৰু ইলেক্ট্ৰন হ'ল নিগেটিভ প্ৰোটন আৰু নিউট্ৰনৰ ভৰ বেছি ইলেক্ট্ৰনৰ ভৰ কম গতিকে সিহঁত একেলগে কেনেকৈ আছে সেই পৰমাণুটোৰ ভিতৰত সিহঁতে কেনেধৰণে অৱস্থান কৰিব পাৰে সেইটোলৈ এটা প্ৰশ্ন আহিল আৰু তেতিয়াই গঢ় লৈ উঠিল এটা নতুন টপিক এটা সেইটো হ'ল এটমিক মডেল তাকে আমি পৰমাণুৰ আৰ্হি বুলি কওঁ আৰু সেই পৰমাণু আৰ্হি বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন সময়ত পৰমাণুৰ আৰ্হি দিছে একেবাৰে সহজ এটা পৰমাণুৰ আৰ্হি থমছনে দিছিলে এটা এটমিক মডেল সেইটো পুডিং মডেল বুলি কয় সেই মডেলটো এটা সাধাৰণ মডেল এটা তেওঁ দিছিলে যে এটমটো এটা পুডিঙৰ নিচিনা
আৰু পুডিঙত থকা ইনগ্ৰেডিয়েণ্টছ যিবিলাক পুডিঙৰ ভিতৰত থাকে সেইবিলাকে প্ৰটন নিউট্ৰন এণ্ড ইলেক্ট্ৰন বুলি তেওঁ ক'লে কিন্তু এইটো এটা সাধাৰণ আৰ্হি এইটোৰে কোনো যিহেতু ব্যাখ্যা কৰিব নোৱাৰি কোনো এক্সপ্লেইন কৰিব নোৱাৰি সেইকাৰণে থমছনৰ আৰ্হিটোক আমি সাধাৰণতে গ্ৰহণ নকৰোঁ তেতিয়াই এটা নতুন বস্তু নতুন যুগৰ সূচনা হ'ল বুলি আমি ক'ব পাৰোঁ কাৰণ ৰাদাৰফোৰ্ডে বিজ্ঞানী ৰাদাৰফোৰ্ডে এটা তেওঁ এক্সপেৰিমেণ্ট পৰীক্ষা কৰিলে যি পৰীক্ষাৰ পৰা আমি আজি গম পাব পাৰোঁ যে এটম বা পৰমাণুটোৰ কেনেকুৱা ধৰণৰ তাৰ মানে গঠন হ'ব পাৰে ৰাদাৰফোৰ্ডৰ পৰীক্ষাটোক কি বুলি কোৱা হয় আলফা পাৰ্টিকেল গোল্ড লিফ এক্সপেৰিমেণ্ট বুলি কোৱা হয় অৰ্থাৎ আলফা কণিকা আৰু সোণৰ পাতৰ পৰীক্ষা ইয়াত কেইটামান কথা আছে যে তেওঁ গোল্ড কিয় ল'লে সোণ কিয় ল'লে মই এইখিনিতে ক'ব বিচাৰিছোঁ যে ধাতুৰ এটা প্ৰপাৰ্টি থাকে ডেট ইজ কল্ড মেলিয়েবিলিটি ধাতুৰ নমনীয়তা বুলি এটা ধৰ্ম থাকে অৰ্থাৎ ধাতুক পিটি খুব পাতল পাত বনাব পাৰি শ্বীট বনাব পাৰি গতিকে গোল্ড হ'ল এটা হাইলি মেলিয়েবল মেটেল গোল্ডক পিটি খুব পাতল পাত বনাব পাৰি সেইটো এটা সুবিধা আছে আলফা পাৰ্টিকেল তেওঁ কিয় ল'লে আলফা এইকাৰণেই ল'লে যে আলফাৰ চাৰ্জো আছে মাছো আছে চাৰ্জ আছে ইয়াৰ প্লাছটো আধান আছে আৰু মাছ আছে ইয়াৰ ভৰ আছে গতিকে সেইকাৰণে আলফা ল'লে কিন্তু আলফা হ'ল ইনভিজিবল আমি দেখা নাপাওঁ আলফা গতিকে আলফাৰ ৰে'বিলাক কোনপিনে গৈছে তাক আমি যিহেতু দেখা পাব নোৱাৰোঁ সেইকাৰণে সেই ৰে'বিলাকক ডিটেক্ট কৰিবৰ কাৰণে ধৰা পেলাবৰ কাৰণে আমি জিংক ছালফাইডৰ এখন স্ক্ৰীন জিংক ছালফাইড এটা কেমিকেল ছাবষ্টেন্স আৰু সেই জিংক ছালফাইডৰ স্ক্ৰীন এখন ব্যৱহাৰ কৰোঁ জিংক ছালফাইডত যেতিয়া আলফা পাৰ্টিকেলে খুন্দা মাৰে তেতিয়া লগে লগে তাত চিণ্টিলেশ্যন হয় মানে তাত চিকমিকাই উঠে লগে লগে আমি গম পাম যে তাত আলফা পাৰ্টিকেল আহিছে গতিকে ৰাদাৰফোৰ্ডে কৰিলে কি যে সোণৰ পাতখনক জিংক ছালফাইড স্ক্ৰীনেৰে আৱৰি ৰাখিলে আৰু তাৰ পাছত তেওঁ আলফা পাৰ্টিকেলবিলাকক জিংক যিটো গোল্ডৰ সোণৰ পাত আছে এই সোণৰ পাতৰ মাজেদি যাবলৈ দিয়াৰ পিছত তেওঁ যিবোৰ সোণৰ পাতেৰে মাজেৰে যোৱা যিবোৰ আলফা পাৰ্টিকেল বা আলফা ৰে সেইবিলাক তেওঁ ষ্টাডি কৰিলে যে সিহঁত কোনপিনে গৈছে কাৰণ সিহঁতক আমি দেখা নাপাওঁ যদিও যিহেতু জিংক ছালফাইড স্ক্ৰীন আছে গতিকে জিংক ছালফাইডৰ য'ত খুন্দিয়াইছে তাৰ পৰা আমি এটা ধাৰণা কৰিব পাৰোঁ যে সিহঁত কোনপিনে গৈছে সেইখিনি ধাৰণা কৰাৰ পিছত ৰাদাৰফোৰ্ডে দেখিলে যে যদি আমি 10,000 আলফা পাৰ্টিকেল বুলি ধৰোঁ 10,000 আলফা পাৰ্টিকেলৰ ভিতৰত 9,900 আলফা পাৰ্টিকেলছ চিধাই গৈছে যে আউট অফ 10,000 9,900 আলফা পাৰ্টিকেল চিধা গৈছে কোনো সিহঁতৰ বিচ্যুতি ঘটা নাই ডেভিয়েশ্যন হোৱা নাই তাৰ পাছত দেখা গ'ল যে 90 আলফা ৰেজ 90টামান আলফা 99টা আলফা ৰে অকণমান বিচ্যুত হৈছে ডেভিয়েশ্যন হৈছে ধৰা আৰু 10,000ৰ ভিতৰত মাত্ৰ এটা আলফা পাৰ্টিকেল ঘূৰি আহিছে অৰ্থাৎ কি যি দিশেৰে গৈছে সেইপিনে ঘূৰি আহিছে এইটো এটা দেখাৰ পিছত তেওঁ পৰমাণুৰ এটা সম্যক ধাৰণা তেওঁ আমাক দিব পাৰিলে কাৰণ এই আলফা যে চিধি গ'ল আলফা কিছুমান ডেভিয়েশ্যন হ'ল বিচ্যুত হ'ল এটা যে ঘূৰি আহিল এইবোৰৰ পৰা তেওঁ ক'লে যে পৰমাণু এনেকুৱা এটা বস্তু য'ত কি আছে বহুতো খালী ঠাই আছে এম্পটি স্পেচ আছে সেইকাৰণে ইমানখিনি আলফা চিধাকে যাব পাৰিছে গতিকে পৰমাণুৰ ভিতৰত খালী ঠাই এম্পটি স্পেচ বহুত বেছি আৰু পৰমাণুটোৰ বা এটমটোৰ গোটেইখিনি ভৰ তাৰ কেন্দ্ৰত চেণ্টাৰতে কনচেন্ট্ৰেট হৈ আছে লগ লাগি আছে আৰু সেই চেণ্টাৰটোকে আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ অৰ্থাৎ আমি পৰমাণুটোৰ গোটেইখিনি ভৰ বুলি ক'লে আমি অলৰেডি পাইছোৱেই যে ইলেক্ট্ৰনৰ ভৰ যিহেতু বহুতো কম গতিকে নিউট্ৰন আৰু প্ৰটনৰ ভৰ বেছি গতিকে নিউট্ৰন আৰু প্ৰটনখিনি ক'ত আছে সেই নিউক্লিয়াছটোৰ ভিতৰত আছে চেণ্টাৰত আছে তেতিয়া আৰু এটা তেওঁ ক'লে যে ইলেক্ট্ৰনবোৰ ক'ত আছে ইলেক্ট্ৰনবোৰ ডেফিনেটলি ক'ত থাকিব যে ইলেক্ট্ৰনছবিলাক দে আৰ মুভিং এৰাউণ্ড দ্য নিউক্লিয়াছ সিহঁতে নিউক্লিয়াছটোৰ চাৰিওপিনে ঘূৰি আছে আৰু এই পাৰ্টিকুলাৰ যিটো আৰ্হি যিটো মডেল এইটোকে কয় ৰাদাৰফোৰ্ডছ এটমিক মডেল গতিকে ৰাদাৰফোৰ্ডৰ এটমিক মডেলৰ পৰা আমি এটা ধাৰণা পালোঁ যে পৰমাণুটো কেনেকুৱা ধৰণৰ হ'ব পাৰে যে নিউক্লিয়াছ আছে নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন আছে গোটেইখিনি ভৰ তাতেই জড়িত হৈ আছে আৰু ইলেক্ট্ৰনছবিলাক পৰমাণুৰ চাৰিওপিনে ঘূৰি আছে কিন্তু ৰাদাৰফোৰ্ডৰ এই ধাৰণাটোৰ এটা ড্ৰবেক বা লিমিটেশ্যন আহি গ'ল সেইটো লিমিটেশ্যন কিয় আহিল তেওঁ যিটো ইলেক্ট্ৰনৰ গতি
সেই গতিটো সোলাৰ সিস্টেমৰ লগত তুলনা কৰিলে অৰ্থাৎ সৌৰজগতৰ লগত তেওঁ ক'লে যে ইলেক্ট্ৰনছ আৰ মুভিং এৰাউণ্ড দ্য নিউক্লিয়াছ লাইক প্লেনেটছ আৰ মুভিং এৰাউণ্ড দ্য সান গতিকে সূৰ্যৰ চাৰিওপিনে গ্ৰহবোৰ যেনেকৈ ঘূৰি থাকে ঠিক তেনেকৈ ইলেক্ট্ৰনবিলাকো নিউক্লিয়াছৰ চাৰিওপিনে ঘূৰি থাকে গতিকে কিন্তু তেওঁ এটা বস্তু নাভাবিলে যে তাত গ্ৰহ বা সূৰ্য এইবোৰৰ কোনো চাৰ্জ নাই কোনো আধান নাই কিন্তু আমাৰ ইয়াত নিউক্লিয়াছৰো চাৰ্জ আছে ইলেক্ট্ৰনৰো আছে কাৰণ নিউক্লিয়াছটো হ'ল পজিটিভ ইলেক্ট্ৰন হ'ল নিগেটিভ গতিকে আমাৰ যিটো আমাৰ ইলেক্ট্ৰমেগনেটিক বা ক্লাছিকেল ইলেক্ট্ৰমেগনেটিক্সৰ মতে আমাৰ কি হয় যেতিয়া এটা আধানযুক্ত কণা আৰু এটা আধানযুক্ত কণাৰ চাৰিওপিনে ঘূৰি ফুৰে বা ঘূৰে তেতিয়াহ'লে কি হয় যিটো ঘূৰি থকা কণা সি লাহে লাহে ৰেডিয়েশ্যন ষ্টাৰ্ট কৰে সি এনাৰ্জি ৰেডিয়েট কৰে শক্তি বিকিৰণ কৰে আৰু তাৰ ফলত কি হ'ব সি লাহে লাহে চেণ্টাৰৰ ওচৰ চাপি আহিব অৰ্থাৎ ইলেক্ট্ৰনটো যদি নিউক্লিয়াছৰ চাৰিওপিনে ঘূৰে তেতিয়া ডেফিনেটলি কি হ'ব ইলেক্ট্ৰনে লাহে লাহে শক্তি বিকিৰণ কৰিব আৰু সি লাহে 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 নিউক্লিয়াছৰ ওচৰ আহি এটা সি স্পিৰেল মোশ্যন হৰপিল গতিত আল্টিমেটলি আহি 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 নিউক্লিয়াছত পৰি যাব কিন্তু ইলেক্ট্ৰনটো যদি নিউক্লিয়াছত পৰি যায় সোমাই যায় তেতিয়াহ'লে এটম কেতিয়াও সুস্থিৰ হ'ব নোৱাৰে এটম কেনট বি ষ্টেবল গতিকে এই ড্ৰবেক বা লিমিটেশ্যনটোৰ কাৰণে ৰাদাৰফোৰ্ডৰ মডেলটোক পিছত মডিফাই কৰিবলগীয়া হ'ল আৰু সেই মডিফিকেশ্যনটোৰ কাৰণে আমি আৰু এটা মডেল আৰু এটা আৰ্হি আমি পালোঁ যিটো ৰাদাৰফোৰ্ডতকৈ আমি বেছি সুবিধাজনক বুলি ভাবিব পাৰোঁ সেইটো হ'ল বোৰ্ছ থিয়ৰী সেইটোকে আমি বোৰ্ছ থিয়ৰী অফ এটমিক মডেল বুলি কয় মই এইখিনিতে এটা বস্তু কৈছোঁ যে মই ইয়াত থিয়ৰী বুলি কৈছোঁ তত্ত্ব বুলি কৈছোঁ তত্ত্বসমূহ কোনো পৰীক্ষাগতভাৱে এক্সপেৰিমেণ্টেলি প্ৰুফ নহয় তত্ত্বসমূহ হ'লে এনেকুৱা ধাৰণা যিবোৰ ধাৰণাৰ সহায়ত আমি বহুতো বস্তু ব্যাখ্যা কৰিব পাৰোঁ কিন্তু তত্ত্ব মানে সি এক্সপেৰিমেণ্টেলি প্ৰুফ নহয় কাৰণ ইলেক্ট্ৰন প্ৰটন নিউট্ৰন নিউক্লিয়াছ কোনেও দেখা নাই কিন্তু সিহঁতক লৈ আমি যিটো ধাৰণা লৈছোঁ যে আমি পৰমাণুৰ যিটো আৰ্হিৰ ধাৰণা লৈছোঁ সেই ধাৰণাৰ সহায়ত আমি বহুতো বস্তু ব্যাখ্যা কৰিব পাৰোঁ গতিকে বোৰ্ছ থিয়ৰী অফ এটমিক মডেলটো কি বোৰে দেখিলে যে ৰাদাৰফোৰ্ডৰ থিয়ৰীৰ লিমিটেশ্যনটো কি আছিলে যে ৰাদাৰফোৰ্ডৰ থিয়ৰীৰ লিমিটেশ্যন হ'ল যে ইলেক্ট্ৰনছবিলাক ঘূৰি আছে নিউক্লিয়াছত আৰু সি পৰি যাব গতিকে বোৰে এটা নতুন বস্তু ইন্ট্ৰডিউচ কৰিলে আৰু সেইটো হ'ল কক্ষ বোৰে ক'লে অ'কে ইলেক্ট্ৰনবিলাক ঘূৰি আছে হয় নিউক্লিয়াছৰ চাৰিওপিনে ইলেক্ট্ৰনবিলাক ঘূৰি আছে কিন্তু এটা নিৰ্দিষ্ট কক্ষত এটা ডেফিনিট অৰ্বিটতহে ঘূৰি আছে অৰ্থাৎ প্ৰত্যেকটো ইলেক্ট্ৰন ঘূৰিবৰ কাৰণে এটা নিৰ্দিষ্ট কক্ষৰ প্ৰয়োজন হ'ব এটা ডেফিনিট অৰ্বিট আৰু সেইটো চাৰ্কুলাৰ বুলি ক'লে এটা বৃত্তীয় গতি বৃত্ত বুলি ক'লে আৰু সেই বৃত্তৰ আকাৰৰ যিটো কক্ষ তাত যেতিয়া ইলেক্ট্ৰনবিলাক ঘূৰি থাকে তেতিয়া সেই ইলেক্ট্ৰনবিলাকে কোনো শক্তি বিকিৰণো নকৰে শোষণো নকৰে They neither radiate energy nor absorb energy. শোষণ আৰু বিকিৰণ দুইটাই নকৰে তেতিয়াহ'লে সিহঁতৰ শক্তি কেনেকৈ সলনি হয় যেতিয়া তেওঁ আৰু এটা ক'লে যে ইলেক্ট্ৰনবিলাক এটা কক্ষৰ পৰা এটা অৰ্বিটৰ পৰা আন এটা অৰ্বিটলৈকে জাম্প কৰিব পাৰে ইলেক্ট্ৰন কেন জাম্প ফ্ৰম ওৱান অৰ্বিট টু আনাডাৰ এটা কক্ষৰ পৰা এটা কক্ষলৈ যেতিয়া জঁপিয়াই তেতিয়াই শক্তিৰ পৰিৱৰ্তন হয় যেতিয়া ইলেক্ট্ৰনটো তলৰ কক্ষৰ পৰা ওপৰৰ কক্ষলৈ যায় ধৰা হ'ল বোলে প্ৰথম কক্ষৰ পৰা দ্বিতীয় কক্ষলৈ জাম্প কৰিলে তেতিয়া ইলেক্ট্ৰনটোৱে শোষণ কৰিব এনাৰ্জি এবজৰ্ব কৰিব শক্তি শোষণ কৰিব কিন্তু ইলেক্ট্ৰনটো বোলে যদি হায়াৰ অৰ্বিট টু লোৱাৰ অৰ্বিট ধৰা হ'ল 5 নম্বৰ কক্ষৰ পৰা 2 নম্বৰ কক্ষলৈ জাপ মাৰিলে তেতিয়া ইলেক্ট্ৰনটোৱে বিকিৰণ কৰিব এনাৰ্জি ৰেডিয়েট কৰিব সেইটো তেওঁ ক'লে গতিকে এটা নতুন ধাৰণাৰ সৃষ্টি হ'ল যে ইলেক্ট্ৰন কেন জাম্প ইলেক্ট্ৰনবিলাকে জাপ মাৰিব পাৰে আৰু এইখিনিতে এইটো বস্তু সম্পূৰ্ণভাৱে আমাৰ সোলাৰ সিস্টেম বা সৌৰজগতৰ লগত বেলেগ কাৰণ সৌৰজগতত প্ৰত্যেকটো গ্ৰহৰ নিৰ্দিষ্ট কক্ষপথ আছে আৰু সিহঁত কেতিয়াও কক্ষচ্যুত নহয় বা কোনো এটা কক্ষৰ পৰা আন এটা কক্ষলৈ জাপ মাৰিব নোৱাৰে কিন্তু ইয়াত ইলেক্ট্ৰনৰ সেই সুবিধাটো আছে ইলেক্ট্ৰন কেন জাম্প ফ্ৰম ওৱান অৰ্বিট টু আনাডাৰ এটা কক্ষৰ পৰা আন এটা কক্ষলৈ জাপ মাৰিব পাৰে যেতিয়া ইলেক্ট্ৰনটো এনেকুৱা এটা বৃত্তীয় গতিত ঘূৰি থাকিব তেতিয়া ইলেক্ট্ৰনটোৰ নিশ্চয় তাৰ এটা মমেণ্টাম থাকিব ভৰবেগ থাকিব আৰু বৃত্তীয় গতিত ঘূৰিলে তাৰ থাকিব এংগুলাৰ মমেণ্টাম যাক আমি কৌণিক ভৰবেগ বুলি কওঁ গতিকে ইলেক্ট্ৰনটোৰ যিটো কৌণিক ভৰবেগ তাৰ কাৰণে বোৰে এটা ফৰ্মুলা উলিয়ালে এটা নিৰ্দিষ্ট আমাক ফৰ্মুলা দিলে সেই ফৰ্মুলা মতে আমাৰ হ'ল কি যে mvr equals to nh by twice pi m মানে ইয়াত আমি কৈছোঁ ইলেক্ট্ৰনৰ ভৰ মাছ
v velocity of electron ইলেক্ট্ৰনটোৰ গতিবেগ r হল radius of orbit যেহেতু কক্ষটো আমাৰ বৃত্তীয় আৰু বৃত্তীয় কক্ষটোৰ হেতু ব্যাসাৰ্ধ আৰু nh pi equals to nh pi twice pi এটো small n or ভ্যালুটো হ'ব 1 2 3 যেটো অরবিট বুজায় কক্ষ বুজায় গতি n or value 1 মানে প্ৰথম কক্ষ বুজাব ফাৰ্স্ট অরবিট সেকেন্ড অরবিট এনেকুৱা আৰু ইন্টারেস্টিংলি এটো 0 টো হ'ব নোৱাৰে কাৰণ 0 শূন্য কক্ষ কেতিয়াও হ'ব নোৱাৰে গতিকে আৰু এটো কেতিয়া ফ্ৰেকশনাল হ'ব নোৱাৰে ভগ্নাংশ হ'ব নোৱাৰে এই হয়তো এই ফাৰ্স্ট অরবিট সেকেন্ড অরবিট থাৰ্ড অরবিট এনেকুৱা হ'ব আৰু h pi twice pi h to Planck's constant বুলি কয় প্লাংকৰ ধ্ৰুব আৰু twice pi গতি এই যেটো ফৰ্মুলা বোৰে আমাক দিলে এই ফৰ্মুলাটোৱে আমাক বহুত সহায় কৰিলে কাৰণ এই ফৰ্মুলাটোৰ সহায়ত আমি এটা জিওমেট্ৰিক্যালি বা গণিতীয়ভাৱে বা জিওমেট্ৰিক ভাৱে আমি কি কৰিব পাৰো যে আমাৰ যেটো বৃত্তীয় কক্ষপথ পাইছো আমি ইলেক্ট্ৰনৰ কাৰণে সেই কক্ষপথটোৰ ব্যাসাৰ্ধ আমি নিৰূপণ কৰিব পাৰো সেই কক্ষপথটোত থকা ইলেক্ট্ৰনটোৰ শক্তিও আমি উলিয়াব পাৰো আৰু দেখা গৈছে যে যেটো ৰেডিয়াস সেই ৰেডিয়াসটো কক্ষটো ডাঙৰ হৈ যোৱালে ৰেডিয়াসটো বাঢ়ি যাব কক্ষটো যেতিয়া বলে প্ৰথম কক্ষটোৰ যিমান ৰেডিয়াস হ'ব ফাৰ্স্ট অরবিটটোৰ সেকেন্ডটোৰ বেছি হ'ব থাৰ্ডটোৰ এনে ধৰণে বেছি হ'ব কিন্তু এটা ইয়াত বৰ প্ৰয়োজনীয় কথা কি যেতিয়া ইলেক্ট্ৰনটো কোনো অরবিটত থাকে তেতিয়া দেখা গৈছে যে ইয়াৰ এনাৰ্জিটো নেগেটিভ হয় ইলেক্ট্ৰনটোৰ এনাৰ্জি নেগেটিভ বুলি কওঁতে আমি সাধাৰণতে প্ৰশ্ন আহে যে নেগেটিভ এনাৰ্জি কেনেকৈ সম্ভৱ হ'ব পাৰে নেগেটিভ এনাৰ্জি কাৰণ আমি দেখিছো এনাৰ্জি সাধাৰণতে কোনো এটা বস্তুৰ পজিটিভ হয় গতি ইলেক্ট্ৰনটোৰ নেগেটিভ এনাৰ্জি এটা সিগনিফিকেন্স আছে তাৰ এটা অৰ্থ আছে কেনেকুৱা যে আমি ধৰি লৈছো যে ইলেক্ট্ৰনে আমি দেখিছো যে ইলেক্ট্ৰন ইজ ভেৰি ভেৰি ষ্টেবল ইনসাইড দা এটমটোৰ ভিতৰত পৰমাণুটোৰ ভিতৰত ইলেক্ট্ৰনটো বহুত বেছি ভাগে বেছি সুস্থিৰ গতি সেই ইলেক্ট্ৰনটোক যদি আমি পৰমাণুটোৰ সাৰফেসলৈ উপৰিভাগলৈ লৈ আনো তেতিয়া সেই ইলেক্ট্ৰনটোৰ এনাৰ্জি হ'ব 0 অৰ্থাৎ তাৰ সুস্থিৰতাটো কমিব সেই ইলেক্ট্ৰনটো যদি এটমটোৰ বাহিৰলৈ লৈ আনো তেতিয়া তাৰ এনাৰ্জিটো পজিটিভ হ'ব অৰ্থাৎ তাৰ সুস্থিৰতা কমি যাব হি সুস্থিৰ হৈ থাকিব নোৱাৰে অৰ্থাৎ এটা ইলেক্ট্ৰন কেতিয়াও পৰমাণুৰ বাহিৰত এক্সিষ্ট কৰিব নোৱাৰে কেতিয়াও চলিব নোৱাৰে থাকিব নোৱাৰে গতিকে এই যে নেগেটিভ এনাৰ্জি পালো ঋণাত্মক শক্তি পালো আমি ইলেক্ট্ৰনটোৰ সেই ইলেক্ট্ৰনটোৰ নেগেটিভ শক্তি এই প্ৰমাণ কৰিলে যে ইলেক্ট্ৰন ইজ ভেৰি ভেৰি ষ্টেবল ইনসাইড দা এটম পৰমাণুটোৰ ভিতৰত ইলেক্ট্ৰনটো যথেষ্ট সুস্থ আৰু সুস্থিৰভাৱে থাকে আৰু সেই কাৰণে ইলেক্ট্ৰনটো যদি কোনোবা এটা পৰমাণু এৰি দিয়ে সেই পৰমাণুটো অন্য এটা পৰমাণু গ্ৰহণ কৰিব লাগিব নহলে সেই ইলেক্ট্ৰনটো কেতিয়াও ফ্ৰী ষ্টেটত বা মুক্তভাৱে কেতিয়াও বিচৰণ কৰিব নোৱাৰে গতিকে বোৰৰ থিওৰি বা বোৰৰ সূত্ৰই আমাক এটা নতুন দিগন্তৰ সূচনা কৰা বুলি আমি ক'ব পাৰো কাৰণ আমি প্ৰথম পালো কক্ষ আৰু কক্ষত ইলেক্ট্ৰন বিলাক জাপ মৰাৰ কথাও পালো আৰু ইলেক্ট্ৰন বিলাকৰ কৌণিক ভৰবেগ বা এংগুলাৰ মোমেন্টামৰ কথা পালো আৰু এই যে ইলেক্ট্ৰনটোৱে জাম্প কৰিলে এটা কক্ষৰ পৰা আন এটা কক্ষলৈ জাম্প কৰিলে সেই জাম্প কৰাৰ ফলত তাৰ যেটো এনাৰ্জি ৰেডিয়েশন বা এবজৰ্পশন হল যেটো শক্তি শোষণ বা তাত শক্তিৰ বিকিৰণ হল ধৰিলো বিকিৰণই হল সেই বিকিৰিত শক্তিটোৰ এটা ওয়েভ লেংথ থাকিব তাৰ এটা তৰংগ দৈৰ্ঘ্য থাকিব আৰু সেই তৰংগ দৈৰ্ঘ্যৰ পৰা আমি গম পাম যে ইলেক্ট্ৰনটোই যেটো জাম্প কৰিলে ট্ৰানজিশন হল সেই তৰংগ দৈৰ্ঘ্যটোই আমাক জনাব যে আমি যেটো বিকিৰণ পাম হেতু ভিজিবল হ'ব নে ইনভিজিবল হ'ব গতিকে সেইখিনি বস্তু আমি জানিব পাৰিম ভিজিবল হলে আমি গম পাম যে 400 to যদি 750 ন্যানোমিটাৰৰ ভিতৰত ওয়েভ লেংথটো বা তৰংগ দৈৰ্ঘ্যটো থাকে তেতিয়া দেখা পাম যদি তাতকৈ বেছি হয় আইআৰ হ'ব ইনফ্ৰাৰেড হ'ব অবলোহিত হ'ব দেখা নাপাম আমি তাতকে 400 তকৈ কম হলে ইউভি হ'ব হেতু অতি বেগুনিয়া হ'ব আল্ট্ৰাভায়োলেট হেতু আমি দেখা নাপাম গতিকে আমি এনেকুৱা ধৰণৰ বহুতো ইনফৰমেশন সেই স্পেক্ট্ৰাম বুলি আমি যে কওঁ যে বৰ্ণালী সেই বৰ্ণালী পাব পাৰো আৰু সেই স্পেক্ট্ৰামটো কিয় ইমান ইম্পৰ্টেন্ট কাৰণ হি আমাক প্ৰত্যেকটো এলিমেন্টৰ স্পেক্ট্ৰামেই এটাৰ ফিংগাৰপ্ৰিন্টৰ নিচিনা গতিকে এইখিনিলৈকে আমি পৰমাণুৰ মডেল আহি এইখিনি আমি আলোচনা কৰিলো হয় আমি অনুষ্ঠানটি আৰম্ভণিতে আমি কৈছিলো যে একাদশ আৰু দ্বাদশ শ্ৰেণী এই পৰমাণুৰ গঠন আৰু আৰ্হি এই একাদশ আৰু দ্বাদশ শ্ৰেণী দুইটা শ্ৰেণীতে লাগে নেকি বাৰু আসলতে যেহেতু কেমিষ্ট্ৰি বুলি কলে কেমিষ্ট্ৰিত আপোনাৰ আটাইতকৈ দৰকাৰী বস্তুটোৱে হ'ল যে পৰমাণুৰ ওপৰতেই নিৰ্ভৰশীল গোটেইখিনি আমাৰ যিবোৰ বিক্ৰিয়া আছে নিউক্লিয় বিক্ৰিয়া বা ৰাসায়নিক বিক্ৰিয়া সকলোতে যেহেতু পৰমাণু লাগে সেইকাৰণে পৰমাণুৰ যদি আমি গঠনটোৰ সম্বন্ধে ধাৰণা নাথাকে তেতিয়া আমি
পিছৰ তাৰ যিবোৰ এপ্লিকেশ্যন বা প্ৰয়োগবিলাক কৰিবৰ কাৰণে অসুবিধা হয় গতিকে যদিও এই অধ্যায়টো বা চেপ্টাৰটো 11ত আছে একাদশত আছে কিন্তু তাৰ প্ৰয়োগ 12ত বা কম্পিটিটিভ পৰীক্ষাৰ কাৰণেও সেইটো আমাক প্ৰয়োজন হয় হয় আমি সেই সম্পৰ্কে আৰু কথা পাতিম প্ৰথমতে এটি প্ৰশ্ন লৈ লৈছো মৰিগাঁও কলেজৰ নিৰুৎপল নাথে প্ৰশ্নটি কৰিছে হোৱাট ইজ এনড ৰে আৰু প্ৰপাৰ্টিজ অফ এনড মই আচলতে এইমাত্ৰ ক'লোৱেই এনড ৰে নামটো এইকাৰণে দিয়া হৈছে কাৰণ এই ধৰণৰ ৰশ্মি যিটো ৰে ৰশ্মিটো এনডৰ পৰা ওলাই কেথললৈকে যায় সেইকাৰণে ইয়াক এনড ৰে বুলি কোৱা হৈছে আৰু আমি কৈছো যে এনড ৰেটো সদায় সৰল ৰৈখিক গতিত যাব পাৰে চিধাকে আমাৰ যেনেকে পোহৰ যায় আৰু লগতে ইয়াৰ ভৰ বেগ আছে গতি শক্তি আছে ইট হেজ momentum and kinetic energy and anode ray depends on source means if we introduce different gases বেলেগ গ্যাস যদি তাত সোমাই দিওঁ তেতিয়াহ'লে anode ray property change হ'ব ধৰ্ম সলনি হ'ব আৰু anode ray consist of positive particles হয় হেতুৱে anode properties of anode আৰু এটি প্ৰশ্ন আছে যে what is angular momentum okay angular momentum বস্তুটো আমি সার্কুলার মোশনৰ কাৰণে এপ্লাই কৰো যেতিয়া কোনো এটা বস্তু বৃত্তীয় গতিবেগত যায় আমি সাধাৰণতে দুই ধৰণৰ গতি এটো আসলতে ফিজিক্সৰ যে দুই ধৰণৰ গতি আমি আলোচনা কৰো এটা সৰল ৰৈখিক গতি আৰু এটা বৃত্তীয় গতি গতি সৰল ৰৈখিক গতিত আমি হেতু লিনিয়াৰ মোমেন্টাম বুলি কওঁ মানে ৰৈখিক গতিবেগ আৰু যেতিয়া হি বৃত্তীয় গতিত যাব তেতিয়া তাৰ যেটো মোমেন্টাম বা ভৰবেগ হেতু আমি অ্যাঙ্গুলাৰ মোমেন্টাম বুলি কোৱা হয় নিৰুৎপলে প্ৰশ্ন উত্তৰ নিশ্চয় পাইছে আমি ফোন কল এটি লৈ লৈছো হেল্ল' হয় নমস্কাৰ হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা হয় মই কুলদীপ শৰ্মা ধৰ্মচন্দি কৰিছা মই এটা মেট্ৰিক ক্লাছত হয় তুমি ছাৰক প্ৰশ্নটি সুধিবা নহয় হয় হয় মই আজি স্ট্ৰাকচাৰ প্ৰথম বুলি ক্লাছ কৰে তাৰ সেইখিনি আমি হেল্ল' তোমাৰ প্ৰশ্নটো অস্পষ্ট হৈছে অকন স্পষ্টকৈ কোৱা আমি মোৰ প্ৰশ্ন দুটা আছিলে হয় প্ৰথম প্ৰশ্নটো কোৱা প্ৰশ্নটো হ'ল যে এইটো মাছ আমাৰ ধৰণ দুটা তাতে লিটাৰৰ ওজনটো প্ৰশ্নটো অস্পষ্ট হৈছে কাটি কাটি আহিছে আমি পৰমাণুৰ ভৰৰ সম্পৰ্কে কিবা এটি প্ৰশ্ন কৰিছে ওকে পৰমাণুৰ ভৰ বুলি ক'লে সাধাৰণতে আমি গোটেইকেইটা কণাৰে ভৰ বুলি ক'ব লাগিব প্ৰোটন নিউট্ৰন আৰু ইলেক্ট্ৰন পাৰমাণবিক ভৰ কিন্তু এইখিনিতে এটা কথা আছে যে ইলেক্ট্ৰনটোৰ ভৰ নিউট্ৰন আৰু প্ৰোটনৰ ভৰৰ তুলনাত বহুতো কম সেই কাৰণে আমি পাৰমাণবিক ভৰৰ ক্ষেত্ৰত নিউট্ৰন আৰু প্ৰোটনৰ ভৰকে আমি তাকে আমি লৈ ল'ব লগা হয় বিবেচনা কৰোঁ হয় এই ধৰণৰ মানে বিষয়ৰ এতিয়া পৰমাণুৰ ভৰ সম্পৰ্কে তেওঁ যেটো প্ৰশ্ন কৰিলে সেইখিনিকে আপুনি অকমান বহল অৰ্থত বুজাই দিয়ক যেটো আমি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰমানে আসলতে যেটো প্ৰশ্ন কৰিলে হেতু পাৰমাণবিক ভৰ মানে এটা পৰমাণু ইমান সৰু যে তাৰ ওজনটো বহুত কম হ'ব যেটো সাধাৰণতে নেগলিজিবল কিন্তু কথা হল কি যে আমি তাক কেনেকে আমি তাক তুলনা কৰিম আমি কি কৰিছো যে তাক প্ৰথমতে হাইড্ৰোজেন পৰমাণুৰে অন্য এলিমেন্টৰ বা অন্য মৌলৰ পৰমাণুবিলাকৰ ভৰ আমি তুলনা কৰিছিলো আৰু হেতুৰ পৰা পাৰমাণবিক ভৰ উলিয়াইছিলো কিন্তু পিছলৈ দেখা গল যে তাৰ ৰিজাল্ট বিলাক সঠিক নহয় সেইকাৰণে আমি কাৰ্বন 12 বুলি যেটো কওঁ সেই কাৰ্বন 12 হক লৈ পেলাই আমি কাৰ্বন 12 ৰ 112 মানে কাৰ্বন 12 ৰ পৰমাণুৰ 12 ভাগৰ এক অংশৰ লগত আমি অন্য মৌলৰ পৰমাণুৰ তুলনা কৰো আৰু তুলনা কৰাৰ ফলত আমি পাৰমাণবিক ভৰ উলিয়াব আমি প্ৰশ্ন কল এটি লৈ লৈছো ফোন কল হেল্ল' মই লিখাছে কৈছো হয় তোমাৰ অকমান ডাঙৰকৈ কোৱা হেল্ল' মোৰ নাম দীক্ষাশ্ৰী হয় তুমি গীতাশ্ৰী মই ইলেক্ট্ৰিকটো ভালদৰে বুজি পোৱা নাই কি বুজি পোৱা নাই ইলেক্ট্ৰিক মানে কি বুজি পোৱা নাই ইলেক্ট্ৰনটো তুমি বুজি পোৱা নাই তুমি কোন শ্ৰেণীৰ ছাত্ৰী একাদশ হয়
ইলেক্ট্ৰনটোতো এটা সম্পৰ্কে ইলেক্ট্ৰন এটা পৰমাণুৰ ভিতৰত থকা কণা পৰমাণুৰ ভিতৰত তিনিটা কণা থাকে যিকেইটাক আমি ফাণ্ডামেণ্টেল পাৰ্টিকলছ বুলি কওঁ সেই মুখ্য কণাকেইটাৰ ভিতৰত এটা হ'ল প্ৰটন এটা হ'ল নিউট্ৰন আৰু এটা হ'ল ইলেক্ট্ৰনৰ কাৰণেতো আমি আজি ইলেক্ট্ৰিচিটি পাব পাৰিছো বিদ্যুৎ পাব পাৰিছো সেইকাৰণে ইলেক্ট্ৰন হ'ল এটা ঋণাত্মক আধান বিশিষ্ট তাৰমানে নিগেটিভ চাৰ্জ পাৰ্টিকল হয় আৰু এটি প্ৰশ্ন পাইছো আমি মহিলা হোম মডেল স্কুল মৰিগাঁৱৰ পৰা কৰিছে প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য লিমিটেশ্যন অফ ৰাদাৰফোৰ্ড মডেল অফ এটম মই অলৰেডি ইতিমধ্যে ক'লো ৰাদাৰফোৰ্ডৰ মডেলটো তিনিটা পইণ্ট আছিলে এই লাষ্ট পইণ্টত ৰাদাৰফোৰ্ডে ক'লে যে ইলেক্ট্ৰনছ আৰ মুভিং এৰাউণ্ড দ্য নিউক্লিয়াছ লাইক প্লেনেটছ আৰ মুভিং এৰাউণ্ড দ্য ছান অৰ্থাৎ ৰাদাৰফোৰ্ডে ইলেক্ট্ৰনৰ মোশ্যনটো সৌৰজগতৰ বা প্লানেটাৰী চিষ্টেমৰ লগত কম্পেয়াৰ কৰিলে কিন্তু প্ৰব্লেমটো হ'ল যে ইলেক্ট্ৰন ইজ নেগেটিভ আৰু নিউক্লিয়াছ ইজ পজিটিভ ইফ ইলেক্ট্ৰন মুভছ এৰাউণ্ড দ্য নিউক্লিয়াছ দেন ইলেক্ট্ৰন উইল ৰেডিয়েট এনাৰ্জি and if it radiates energy definitely it will be coming closer and closer to the nucleus and finally it will fall into the nucleus and for the stability of atom it is not possible jetia electron to ahibo tar pora jetia shakti bikrito hobo hi ahi nucleus ot pori jabo aru hetu atom to sustirotor karone ha sombhob nohoy হয় আমি কোয়ালিটি লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা কৰ পৰা কৰিছা মোৰ নাম শ্ৰী ঋষিকেশ ৰঙৰ মহলৰ পৰা ঋষিকেশ তোমাৰ প্ৰশ্নটি কৰা হয় যদি কেথড ৰেৰ ওচৰত কোনোবা মেগনেট অনা হয় তেনেহলে তাৰ প্ৰপাৰ্টিজ মানে সি কেনেকুৱা আচৰণ দেখুৱায় সেইটো অলপ বুজাই দিব লাগে কেথড ৰেটো এটা ইলেক্ট্ৰন কেথড ৰে মানে হ'ল ইলেক্ট্ৰন তাত মেগনেটতকে আমি মেগনেটিক ফিল্ড বা ইলেক্ট্ৰমেগনেটিক ফিল্ডেহে আমি তাক ডেভিয়েট কৰিব পাৰোঁ তাৰমানে যদি কেথড ৰেৰ ওচৰত মই এখন ইলেক্ট্ৰিক ফিল্ড বা বৈদ্যুতিক এখন আমি ফিল্ড এখন দিব পাৰো তেতিয়া তাত আমি দেখিম যে কেথড ৰেটো যেহেতু নিগেটিভ হি সদায় পজিটিভৰ ফালে পজিটিভ প্লেটখনৰ ফালে গতি কৰিব কাৰণ তাত ইলেক্ট্ৰন বিলাক থাকে ঋণাত্মক আধান বিশিষ্ট কণা থাকে গতি ইহঁত পজিটিভৰ ফালে যাব তাৰ যিটো ষ্টেট লাইন আছিল সেই ষ্টেট লাইনৰ কিবা বিচ্যুতি ঘটিব নেকি ষ্টেট লাইনৰ বিচ্যুতি ঘটিব মানে কাৰণ যেহেতু হি কেথড ষ্ট্ৰেট লাইনটো হিচাপে হি মানে বিচ্যুত হ'ব তাৰমানে হি ষ্ট্ৰেট লাইনেই থাকিব কিন্তু হি এটা কৌণিক দিশত গতি কৰিব এংগুলাৰ আন কিবা কেথড ৰেৰ প্ৰপাৰ্টিজ আছে নেকি কেথড ৰে তোমাৰ হেৰি লগতে তাৰ মোমেন্টাম আছে আৰু ভৰবেগ আৰু লগতে গতি শক্তি আছে ভৰবেগ হ'ল মাছ ইনটু ভেলোচিটি এমভি বুলি কওঁ আমি গতিবেগ আছে গতিকে তাৰ গতি শক্তি আছে আৰু লগতেতো আমাৰ কেথড ৰে কি হয় সাধাৰণতে কেথড ৰেটোৰ মই যদি ডিসচাৰ্জ টিউবৰ ভিতৰত বেলেগ বেলেগ গেছো সোমোৱাই দিওঁ তথাপিও কিন্তু কেথড ৰেৰ যিটো ধৰ্ম সেইটো সলনি নহয় হয় আমি ঋষিকেশে নিশ্চয় প্ৰশ্নৰ উত্তৰ পাইছে ভাল লাগিল ঋষিকেশে কেইবাটিও প্ৰশ্ন কৰিলে অৰ্থাৎ পাঠটি মন দি শুনিছে হয় আমি পিছৰ প্ৰশ্ন এটি পাইছো হোৱাটছএপ যোগে দৰঙৰ সুনয়না মহন্তই কৰিছে পৰমাণুৰ আৱিষ্কাৰক কোন আচলতে পৰমাণুৰ আৱিষ্কাৰক বুলি ক'লে এতিয়া পৰমাণু শব্দটো আনকি আমাৰ ভাৰতবৰ্ষতো আছিলে যেটো আমি এটম পৰমাণু বুলি পৰমাণু শব্দটো ভাৰততো আৱিষ্কাৰ হোৱা বুলি ক'ব পাৰি কিন্তু মানে মানুহে যেতিয়া একেবাৰে ক্ষুদ্ৰতম কণা এটাৰ কথা ভাবিছিল তেতিয়া হেতুকে পৰমাণু বা এটম বুলি কৈছিল কিন্তু যেহেতু ডেল্টনে আমাক থিওৰিটো দিছে তো ইনডাইৰেক্টলি আমি ডেল্টনকেই পৰমাণুৰ আৱিষ্কাৰক বুলি ক'ব লাগিব হয় এই প্ৰশ্নটো ওকে স্যামসং আমি প্ৰশ্নটো নিৰুৎপৰ নাথৰ পৰা পাইছিলো কিন্তু প্ৰশ্নটো অকমান শুদ্ধকৈ তুমি আমালৈ পঠিওৱা প্ৰশ্নটো আমি ঠিক বুজিব পৰা নাই তাকে হেতু আপোনাৰ হয়তো থমসনৰ কথা কৈছে থমসনৰ হ'ব লাগিছিলে আৰু থমসনৰ মই কথা কৈছিলো থমসনৰ যিটো মডেল হেতু পুডিং মডেল বুলি কয় হেতু মই কৈছিলো যে পুডিং বুলি ভাবিছিলে এটমটো আৰু তাত যিবিলাক ইনগ্ৰেডিয়েন্টস থাকে সেইবিলাক মানে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন থমসনৰে হয় থমসনৰ আইডিয়া নিৰুৎপল থমসনৰ আৰ্হিটো আমি কথা পাতিম কৰিছিলো আমি আকৌবাৰ পাতিম নিৰুৎপলৰ কাৰণে আমি কল এটি লৈ লৈছো হেল্ল' হয় তোমাৰ নামটো কোৱা প্ৰশ্নটি কৰা মোৰ নামটো বিল্লাল হুছেইন
বিল্লাল হুছেইন তুমি ক'ৰ পৰা কৰিছা নলবাৰীৰ মুকালমাৰ পৰা নলবাৰী মুকালমাৰ পৰা তোমাৰ প্ৰশ্নটি কৰা প্ৰশ্নটো হ'ল ৰাদাৰফৰ্ডৰ পৰীক্ষাত সাধাৰণতে গোল্ড প্লেটিনাম আদি গধুৰ পৰিমাণৰ পাতক আলফা কণাৰে আঘাত কৰা হয় এলুমিনিয়ামৰ দৰে পাতল পৰিমাণৰ পাতল পাত এটাক আলফা কণাৰে আঘাত কৰিলে পৰ্যবেক্ষণ কৰা ফলাফলৰ কিবা পৰিৱৰ্তন হ'ব নেকি সুন্দৰ প্ৰশ্ন এইটো হ'ব তাৰমানে যেতিয়া আঘাত কৰা হয় সাধাৰণতে গধুৰ যিবিলাক পৰমাণু আমি কৈছো নিউক্লিয়াৰ ৰিয়েকশ্যন নিউক্লিয়াৰ বিক্ৰিয়াটো বৰ দৰকাৰী যে আলফাই যদি কিছুমান এলুমিনিয়ামৰ নিচিনা কণা বা নিউক্লিয়াছক আঘাত কৰে তেতিয়া আলফা এলুমিনিয়ামৰ পৰা ফছফৰাছলৈ কনভাৰ্ট হ'ব অৰ্থাৎ লগে লগে তাত নিউক্লিয়াৰ বিক্ৰিয়া ঘটিব পাৰে সেইকাৰণে আমি এনেকুৱা গধুৰ লৈছো যে গোল্ড আৰু লগতে গোল্ডটো মেলিয়েবল কাৰণেও লৈছো যে নমনীয় পদাৰ্থ সেইকাৰণেও গতিকে যদি আমি সৰু ধৰণৰ তেনেকুৱা এলুমিনিয়াম বা এনেকুৱা ধৰণৰ লওঁ তাত নিউক্লিয়াৰ বিক্ৰিয়া হোৱাৰ ফলত ৰাদাৰফৰ্ডে হয়তো ভাবিলে যে তেতিয়া সেই ক্ষেত্ৰত আমি যিটো তাৰ কাৰণে আমি যিটো পৰীক্ষাৰ পৰা যিটো পাব লাগে ৰিজাল্ট সেইটো আমি পাব নোৱাৰিম তাত বিক্ৰিয়াহে ঘটিব সেইকাৰণে আমি গধুৰ যেনেকে যিহেতু গোল্ডক আলফাই ভাঙি পেলাব নোৱাৰে গোল্ডৰ নিউক্লিয়াছ এটাক আলফাই ভাঙি পেলাব নোৱাৰে সেইকাৰণে তেনেকুৱা লোৱা হৈছে হয় বিল্লাল হুছেইনে প্ৰশ্ন উত্তৰ নিশ্চয় পাইছে এই পাঠটিৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আপুনি কৈছে যে প্ৰথম যিবোৰ ধাৰণা স্পষ্ট হ'ব লাগিব একাদশ শ্ৰেণীতে আৰু পিছলৈ অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈ তাৰ থাকিব প্ৰয়োগবিলাক থাকিব দ্বাদশ শ্ৰেণীৰ সাধাৰণতে প্ৰয়োগবিলাক ৰাখে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাটো সেই প্ৰয়োগসমূহৰে প্ৰয়োজনীয় হয় আৰু তেনেকুৱা প্ৰশ্নই আহে গতিকে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে তাক পঢ়িব লাগিব আমি সেই সম্পৰ্কে আলোচনা কৰিম কল এটি লৈ লৈছো হেল্ল' হয় বাইদেউ নমস্কাৰ নমস্কাৰ তুমি কোনে কৈছা ক'ৰ পৰা মই কুলদীপ শৰ্মাই কৈছিলো মোৰ প্ৰশ্নটো আদৰৰ কাৰণে আকৌ ফোন কৰিলো হয় কুলদীপ কোৱা প্ৰশ্নটো হয় মই দ্বিতীয় প্ৰশ্নটো আছিলে বড়োৰ যিটো গাণিতিক আৰ্হিৰ বিষয়ে আপুনি ক'লে সেইটো সম্পৰ্কে অলপমান যদি বহলাই কৈ তেন্তে নিশ্চয় আমি উপকৃত হ'ম হয় বড়োৰ যিটো থিয়ৰী আচলতে এটমিক মডেল এইটো বহুত দৰকাৰী মই ক'লোৱে যে বড়োৱে প্ৰথম কক্ষ বস্তুটো মানে যিটো আমি ক'লো যে অৰবিট ইলেক্ট্ৰনবিলাক যে কক্ষত ঘূৰি থাকে নিউক্লিয়াছৰ চাৰিওপিনে সেইটো বড়োৱে প্ৰথম দিলে আমাক আৰু সেই কক্ষসমূহ বৃত্তীয় বুলি কৈছে বৃত্তীয় পথত ঘূৰি থাকে আৰু কৈছে যে ইলেক্ট্ৰনটো এটা কক্ষৰ পৰা এটালৈ জাম্প মাৰিব পাৰে জাম্প কৰিব পাৰে কেতিয়াবা হায়াৰৰ পৰা লোৱাৰৰ পৰা হায়াৰ অৰ্থাৎ 3 ৰ পৰা 2 লৈকে আহিব পাৰে বা 2 ৰ পৰা 3 লৈও যাব পাৰে এনেকুৱা ধৰণৰ যেতিয়া সি জাম্প কোৱা স্যাৰ গাণিতিক আৰ্হিটো যে আপুনি ক'লে সূত্ৰৰ নিচিনা সেইটো স্যাৰ গাণিতিক আৰ্হিটো হেৰি যিটো তাৰমানে সেইটো আচলতে তোমাৰ এটা কথা কৈছো যে ৰাদাৰফৰ্ডত কথাটো আছিলে কি যে সূৰ্যৰ চাৰিওফালে যিবোৰ ঘূৰি ফুৰে সোলাৰ চিষ্টেম সেই সোলাৰৰ চিষ্টেমটোত কি আছিলে যে কোনো তাত আধানৰ কথা নাই কাৰণ সূৰ্যৰো আধান নাই চাৰ্জ নাই আৰু লগতে কোনো গ্ৰহৰো চাৰ্জ নাই কিন্তু এই ক্ষেত্ৰত সেইটো সম্পূৰ্ণ বিপৰীত কাৰণ ইয়াত হৈছে কি নিউক্লিয়াছটো পজিটিভ আৰু ইলেক্ট্ৰনটো নিগেটিভ গতিকে সেই ক্ষেত্ৰত যেতিয়া ৰাদাৰফৰ্ডে কোনো অৰবিটৰ কথা কোৱা নাছিল কক্ষৰ কথা কোৱা নাছিল কিন্তু বড়োৱে ষ্ট্ৰিক্টলি ক'লে যে কক্ষ আছে আৰু কক্ষত থাকিলে ইলেক্ট্ৰনটোৱে কোনো এনাৰ্জি শোষণ বা বিকিৰণ কৰিব নোৱাৰে তাৰ ফলত সেই ইলেক্ট্ৰনটো যে ঘূৰি ঘূৰি আহি নিউক্লিয়াছত পৰিব সেই বস্তুটোৰ আৰু পসিবিলিটি নোহোৱা হৈ গ'ল সম্ভাৱনা নোহোৱা হৈ গ'ল ধন্যবাদ ঠিক আছে হয় কুলদীপে প্ৰশ্ন উত্তৰ পালে আমি কৈ আছিলো একাদশ শ্ৰেণীত সেই ধাৰণাসমূহ কেনেদৰে স্পষ্ট কৰিব তাৰমানে আচলতে একাদশ শ্ৰেণীৰ গোটেই বছৰটো ধাৰণাৰ ওপৰতে যে প্ৰত্যেকটো আমাৰ ৰাসায়ন মানে কেমিষ্ট্ৰি যিবিলাক চেপ্টাৰ আছে প্ৰত্যেকটো চেপ্টাৰতে সেই ধাৰণা বেছ মানে সেই ধাৰণাবিলাক যদি একাদশত ক্লিয়াৰ নহয় তেতিয়াহ'লে দ্বাদশত তেওঁলোকৰ অসুবিধা হয় এই কেমিকেল ফিজিকেল কেমিষ্ট্ৰি বা ইনঅৰ্গেনিক বা অৰ্গেনিক কেমিষ্ট্ৰি চবৰে ক্ষেত্ৰতে একেই আৰু যে 12টো ক্লিয়াৰ হোৱাৰ পিছত যেতিয়া ল'ৰা ছোৱালীয়ে কম্পিটিটিভ এক্সাম দিয়ে যেনেকৈ JEE দিয়ে মেইন বা এডভান্স দিলে বা নীট দিলে এইমছ দিলে এই পৰীক্ষাবিলাক দিবলৈ তেওঁলোকৰ সেই প্ৰয়োগসমূহ ভালদৰে কৰিব লাগিলে একাদশ খুবেই ভালকে পঢ়িবলগীয়া হয় আৰু সাধাৰণতে JEE এডভান্সতো এনেকুৱা ধাৰণামূলক কথা কনচেপচুৱেল প্ৰশ্ন আহে হয় গতিকে এই ধাৰণাসমূহ কোনবোৰ ধাৰণা তেওঁলোকে এটাৰ পিছত এটা কৈ ষ্টেপ বাই ষ্টেপ এই প্ৰথম ধাৰণাটোই হ'ল এটমিক ষ্ট্ৰাকচাৰ হয় আমি আলোচনা কৰিম সেই সম্পৰ্কে প্ৰশ্নটি লৈ লৈছো হেল্ল' হেল্ল' তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা
মোৰ নাম মুক্তাফিজুৰ মই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা কৈছো ধুবুৰী জিলাৰ বিৰাচীপাৰ পৰা বেছ দূৰৰ পৰা কৰিছা তুমি প্ৰশ্নটি কৰা ৰাডাৰফৰ্ড আলফাখন কিয় বাতিল আছিল তেওঁৰ পৰীক্ষাত ঠিকে আছে সাধাৰণতে আলফা বিটা গামা এই ৰেডিয়েশ্যন এই তিনিটা কণাৰ ভিতৰত আলফা কণাটোৱে এটা কণা যাৰ ভৰো আছে আৰু আধানো আছে তাৰমানে ইট হেজ চাৰ্জ এণ্ড মাছ দুইটা কাৰণ ৰাডাৰফৰ্ডৰ 2 ইউনিট চাৰ্জ আছে +2 আৰু 4 AMU মাছ আছে সেইকাৰণে দুইটা বস্তু থকা এতিয়া বিটা ল'ব নোৱাৰি বিটাৰ কি নাই মাছেই নাই অকল চাৰ্জ আছে গামাৰ মাছো নাই চাৰ্জো নাই সেইকাৰণে তেওঁ আলফা ব্যৱহাৰ কৰিছিলে হিলিয়াম নিউক্লিয়াছ কাৰণ নিউক্লিয়াছ মানে তাৰ ভিতৰত কি থাকে ইলেক্ট্ৰন নাথাকে গতিকে আলফাটো ইলেক্ট্ৰন নাই আলফাত 2টা প্ৰোটন 2টা নিউট্ৰন থাকে সেইকাৰণে আলফাটোক নিউক্লিয়াছ বুলি কোৱা হৈছে হিলিয়াম নিউক্লিয়াছ বুলি কোৱা হৈছে ওকে হয় ধন্যবাদ স্যাৰ আপুনি কৈ আছিলে ধাৰণা মই কৈছো যে এটমিক ষ্ট্ৰাকচাৰ এই যেটো চেপ্টাৰ আজি আমি কৈছো ইয়াৰ পৰা আসলতে ধাৰণাসমূহ আৰম্ভ হৈছে আৰু এই ধাৰণাসমূহ লৈ পেলাই আমাৰ পিছত বিক্ৰিয়াসমূহ আহে কেমিকেল ৰিয়েকচন বা এনেকে অন্য চেপ্টাৰ বিলাকো ইয়াৰ লগতে ৰিলেটেড হৈ আছে আৰু এই ৰিলেটেড হোৱাৰ কাৰণে আমি ডেফিনেটলি যেতিয়া 11ৰ এই চেপ্টাৰ কেইটা এটমিক ষ্ট্ৰাকচাৰ পিৰিয়ডিক টেবল কেমিকেল বন্ডিং এনেকুৱা যিবিলাক চেপ্টাৰ আছে এই চেপ্টাৰ বিলাকৰ ওপৰত যেতিয়া সম্যক ধাৰণা থাকিব তেতিয়াহে আমি এই 12ত গৈ তাৰ এপ্লিকেশ্যন বিলাক বেছি ভালকে কৰিব পাৰো সেইটো এটা সুবিধাজনক হয় এতিয়া পিৰিয়ডিক টেবুলৰ কথা আপুনি ক'লে ইয়াৰ পিছত পিৰিয়ডিক টেবুলৰ কথা আহিব পিৰিয়ডিক টেবুলখন দেখিলে এটা বিচিত্ৰ এটা হয় গতিকে সেই পিৰিয়ডিক টেবুলখন ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে মনত ৰাখিব তাৰ কিবা এটা আচলতে এটা কথা যে পিৰিয়ডিক টেবুলখন আমি মানে পিৰিয়ডিক টেবুলৰ গোটেইবোৰ এলিমেন্ট বা হেৰি সিহঁতৰ কথাবোৰ মনত ৰখাটো বৰ সহজ কথা নহয় হয় আমি কথা পাতিম সেই সম্পৰ্কে কোৱালিটি লৈ লৈছো হেল্ল' বাইদেউ হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা নগাঁও জিলাৰ পৰা কৈছো নগাঁৱৰ পৰা কোনে কৈছা তুমি আজাৰুল ইছলাম প্ৰশ্নটি কৰা তোমাৰ বাইদেউ ইলেক্ট্ৰনিক বিন্যাস আৰু কমি আৰু ন কপাৰৰ ইলেক্ট্ৰনিক বিন্যাসটো মানে কেনেকৈ হ'ব ঠিকে আছে তুমি তাৰমানে যে দুটা ব্যতিক্ৰম সেই দুটাই সুধিছা ক্ৰমিয়াম আৰু কপাৰ ওকে ইলেক্ট্ৰনীয় বিন্যাস মানে হ'ল কি ইলেক্ট্ৰন বিলাক পৰমাণুটোৰ ভিতৰত যি ধৰণে সজ্জিত হৈ থাকে সেইটো ইলেক্ট্ৰনিক বিন্যাস বুলি কয় কোনটো কক্ষ বা কোনটো কক্ষকত থাকে হা ক্ৰমিয়াম আৰু কপাৰত অসুবিধা হ'ল কি সিহঁতৰ বিন্যাস হ'ব লাগিছিল 3D 4 আৰু 4s2 হ'ব লাগিছিল ক্ৰমিয়ামত কপাৰত হ'ব লাগিছিল 3D 9 4s2 হয়নে কিন্তু তুমি দেখিলা ক্ৰমিয়ামত 3D 5 4s1 হৈ গ'ল কপাৰত আকৌ 3D 10 4s1 হৈ গ'ল এনেকুৱা কিয় হ'ল এই কাৰণে যে ডি অৰবিটেল ডি কক্ষকটোত যদি 5টা বা 10টা অৰ্থাৎ ই যদি হাফ ফিল বা কমপ্লিটলি ফিল অৰবিটেল হয় তেতিয়া হলে ইয়াৰ সুস্থিৰতা ষ্টেবিলিটিটো বাঢ়ি যায় সেই কাৰণে ষ্টেবিলিটিৰ কাৰণে ক্ৰমিয়াম আৰু কপাৰৰ যেটা বিন্যাস এটা বিন্যাস ব্যতিক্ৰমী হয় বাকিখিনি একেই থাকিব 1s2 2s2 এনেকে গৈ থাকিবা কিন্তু লাষ্টত 3D 5 4s1 হ'ব ক্ৰমিয়ামৰ কাৰণে আৰু কপাৰৰ কাৰণে হ'ব 3D 10 4s1 হয় আমি আৰু এটা প্ৰশ্ন পাইছো এগৰাকী ছাত্ৰই কৰিছে যে হোৱাট ইজ হাইড্ৰোজেন স্পেক্ট্ৰাম ওকে আমি হাইড্ৰোজেন মই একচুয়ালি বোৰৰ থিওৰিলৈকে ক'লো ঠিক বোৰৰ থিওৰিৰে এটা প্ৰয়োগ বা এপ্লিকেশ্যন বুলি কয় হাইড্ৰোজেন স্পেক্ট্ৰাম মই বোৰৰ থিওৰিত ক'লো যে ইলেক্ট্ৰন বিলাক এটা অৰবিটৰ পৰা এটালৈকে জাম্প কৰিব পাৰে ইট কেন জাম্প ফ্ৰম ওৱান অৰবিট টু আনাদাৰ যেতিয়া বোৰৰ আমি যদি ধৰো যে ইলেক্ট্ৰনটো হায়াৰ অৰবিটৰ পৰা লোৱাৰ অৰবিটলৈকে জাম্প কৰিলে তেতিয়া হায়াৰ টু লোৱাৰ অৰবিটলৈকে জাম্প কৰালে ইলেক্ট্ৰনৰ কিছুমান ৰেডিয়েশ্যন হ'ব এনাৰ্জি ৰেডিয়েট কৰিব পোহৰ ওলাই আহিব সেই ৰেডিয়েশ্যনখিনি যদি আমি এটা প্ৰিজমৰ মাজেদি পাছ কৰোঁ আৰু প্ৰিজমৰ মাজেৰে পাছ হোৱাৰ পিছত তাক যদি আমি এখন ফটোগ্ৰাফিক প্লেটত পৰিবলৈ দিওঁ তেতিয়া দেখা যাব যে সেই ফটোগ্ৰাফিক প্লেটখন ডেভেলপ কৰিলে তাত কিছুমান ডাৰ্ক লাইনছ কিছুমান দেখা যাব সেই ডাৰ্ক লাইনৰ কালেকশ্যনখিনিক আমি হাইড্ৰোজেন স্পেক্ট্ৰাম বুলি কওঁ যিহেতু ডিসচাৰ্জ টিউবৰ ভিতৰত আমি হাইড্ৰোজেন গেছ লৈ আৰম্ভ কৰোঁ সেইকাৰণে হয় নিৰুৎপৰ নাথে কৰিছিলে এই প্ৰশ্নটি নিৰুৎপৰ নাথৰ আন এটি প্ৰশ্ন আছে যে হোৱাট ইজ এমিশন এণ্ড এবজৰ্পশ্যন সিস্টেম ওকে এমিশন আৰু এবজৰ্পশ্যন কেনেকুৱা
ধৰা হ'ল ইলেক্ট্ৰন এটা 2 নম্বৰ অৰবিটত আছে, ছেকেণ্ড অৰবিটত আছে, সি যদি ফাৰ্ষ্ট অৰবিটত আহে অৰ্থাৎ হায়াৰ অৰবিটৰ পৰা যদি লোৱাৰ অৰবিটত আহে তেতিয়া সি এনাৰ্জি এৰি দিব, শক্তি এৰি দিব, সেইটো এমিশন, তাৰ পৰা যিটো স্পেক্ট্ৰাম সেইটো এমিশন স্পেক্ট্ৰাম বুলি কয়। আকৌ যদি ইলেক্ট্ৰনটো লোৱাৰ অৰবিটটো হায়াৰ অৰবিটত যায়, যে তলৰ কক্ষকৰ পৰা ওপৰৰ কক্ষকলৈ যায়, তেতিয়া সি পোহৰ শোষণ কৰে অৰ্থাৎ সি এবজৰ্ব কৰে, গতিকে তাৰ স্পেক্ট্ৰামটোক আমি এবজৰ্পশ্যন স্পেক্ট্ৰাম বুলি কোৱা হয়। আমি কথা পাতি আছিলো একাদশ পৰমাণুৰ পিৰিয়ডিক টেবুলৰ কথা। পিৰিয়ডিক টেবুলখন দেখিলে আচলতে ভয়ে লাগি যায় যে আমি কেনেকে মনত ৰাখিম কি কথা, কিন্তু আচলতে ঠিক গোটেই টেবুলখন এনেকুৱা নহয় যে মুখস্থ কৰিব লাগিব, এইটো নহয়। তাত ইমান ধুনীয়াকে যেনেকে আমাৰ ক্লাছৰ এখন ৰুটিন থাকে স্কুলৰ, বোলে ফাৰ্ষ্ট পিৰিয়ড ছেকেণ্ড পিৰিয়ড, ঠিক তেনেকুৱাই আচলতে যে আমি চিষ্টেমেটিকেলি তাত আমাৰ 118টা এলিমেণ্ট আছে, মৌল আছে, তাক চিষ্টেমেটিকেলি আমি ইমান ধুনীয়াকে সেই টেবুলখনক সজাই লৈছো যে এখন বৰ্তমান যিখন টেবুল আমি ব্যৱহাৰ কৰো এখন মডাৰ্ণ পিৰিয়ডিক টেবুল বুলি কয়, লং ফৰ্ম। সেই মডাৰ্ণ পিৰিয়ডিক টেবুলত ইমান ধুনীয়াকে সজোৱা থাকে বস্তুখিনি, সেই সজাই থোৱাৰ পিছত আমি তাৰ মৌলবিলাকৰ বা এলিমেণ্টবিলাকৰ যেতিয়া পজিশ্যনটো চাওঁ তেতিয়াই আমি তাৰ বিষয়ে কিছু কথা কৈ দিব পাৰো। যেনে আমি যেতিয়া দেখিলো বোলে ফ্লৰিন, ক্লৰিন, ব্ৰমিন, আয়োডিন এটা গ্ৰুপতে আছে ভাৰ্টিকেলি, তেতিয়া আমি আইডিয়া কৰিম যে এইকেইটা হেলোজেন, তাৰমানে সিহঁতৰ ধৰ্মসমূহ প্ৰায় মিল আছে, তাৰমানে সিহঁতৰ হয়তো সিহঁতৰ ভেলেঞ্চি বা যোজ্যতা এক হ'ব, এনেকুৱা ধৰণৰ। বোলে আমি দেখিলো টেবুলখনৰ লেফ্ট চাইডত গোটেই মেটেলবোৰ আছে, আকৌ ৰাইট চাইডে চববিলাক নন মেটেল আছে। আমি সেইবোৰ ধাৰণা কৰিবৰ কাৰণে মাজত আকৌ মেটেলইডছ বিলাক আছে, গতিকে টেবুলখনৰ পৰা আমি এটা ৰাফ আইডিয়া কৰিব পাৰো ধৰ্ম কেনেকুৱা হ'ব, কোনে কাৰ লগত বিক্ৰিয়া কৰিব, ইত্যাদি ইত্যাদি আমি আইডিয়া কৰিব পাৰো। সেইটো তাৰপিছত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে একাদশ শ্ৰেণীৰ পৰা ধাৰণাসমূহ সম্পূৰ্ণ কৰি দ্বাদশ শ্ৰেণীত তাৰ এপ্লিকেশ্যনটো আৰম্ভ হয়, সেই এপ্লিকেশ্যনৰ কাৰণে তেওঁলোকে বহুতে কয় কেমিষ্ট্ৰি আমি মুখস্থ কৰিব লাগে, আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ ভাৱে মুখস্থ কৰিব নোৱাৰে তেওঁলোকৰ কিবা কেনেকুৱা ধৰণে তেওঁলোকে আগবাঢ়িব লাগিব? একচুৱেলি কেমিষ্ট্ৰি এটা লাইনেই আছে যে কেমিষ্ট্ৰি ইজ ইজি টু লাৰ্ণ, ইজি টু ফৰগেট। তাৰমানে সহজ শিকিবলৈ, কিন্তু মনত নাথাকে, পাহৰি যাবলৈও সহজ। অৱশ্যে ইয়াত এটা কথা হয়, মুখস্থ নহয়, অলপ মেমৰি পাৱাৰটোৱে বহুত সহায় কৰে কেমিষ্ট্ৰিত। তাৰমানে আপোনাৰ মেমৰি প্লাছ কনচেপ্ট দুইটা বস্তু থাকিলে মানে তাত ছাকচেছ ৰেটটো বেছি থাকে। সাধাৰণতে মনত ৰাখিব পৰা কেপাচিটিটো থাকিলে ভাল, কিন্তু ধৰক চবৰেতো মনত ৰখা কেপাচিটি একে নাথাকে, গতিকে তাক আমি বেলেগ বেলেগ ধৰণে তাৰ প্ৰয়োগ কৰি আমি মনত ৰখাৰ ব্যৱস্থা কৰিব লাগিব। আমি এই কথাখিনি পাতি থাকোতে এগৰাকী ছাত্ৰই আমাক ৰঞ্জন দেউৰী তেখেতে সুধিছে পিৰিয়ডিক টেবুলখন কেনেকৈ মনত ৰাখিব পাৰি, সেইটো আচলতে পিৰিয়ডিক টেবুলখন মই তেওঁক বুজাই দিছো। তেওঁ সেইটোত মই মানে পিৰিয়ডিক টেবুল গোটেই টেবুলখন মনত ৰখাৰ কোনো প্ৰয়োজন নাই। সেইখন টেবুল গোটেইখন টেবুল মনত ৰাখি যিহেতু তাৰ ওপৰত হেৰি নাই, তেওঁ ধৰক গ্ৰুপ হিচাপে বোলে মোক ফাৰ্ষ্ট গ্ৰুপ কেইটা দৰকাৰ হয়, এলকালি মেটেলছ, বা ছেকেণ্ড গ্ৰুপ দৰকাৰ হয়, হেলোজেন কেইটা লাগে, ঠিক তেনেকে তেওঁ মোটামুটি দৰকাৰী গ্ৰুপ কেইটা মনত ৰাখি তাৰ ওপৰত এটা আইডিয়া ৰাখিলেই হ'ল। আৰু টেবুলখন চাওঁতে চাওঁতে এটা ৰাফ আইডিয়া আহে যে এই এলিমেণ্টটো ইয়াৰ ওচৰত আছে, গতিকে সেইখিনি হিচাপত। কিন্তু চিৰিয়েলি বোলে গোটেই টেবুলখন যদি মনত ৰাখিবলৈ বিচাৰে তেতিয়া তেওঁৰ অন্য বস্তু পঢ়াৰ কাৰণে সময়েই নহ'ব, গতিকে সেইটো সম্ভৱপৰ নহয়। গতিকে এনেকুৱা কথা নেকি যে পিৰিয়ডিক টেবুলখন তেওঁ পঢ়াৰ টেবুলৰ সন্মুখত থৈ দিয়ক? হয় হয়, একজেক্টলি সেইটোৱে আচলতে আচল হেৰিটো তেওঁ দেখি মানে যাতে এনেকুৱা হয় শুই উঠিয়েই মই টেবুলখনকে দেখিলো, তেতিয়া মোৰ সেই চিনাকি হৈ যায়, চিনাকি হৈ যাব, সেইটোৱে। আৰু সেইখন দেখি দেখি সদায় ভাল লগা ধৰণৰ হৈ যায়, আৰু ভাল লগা বস্তুটো সদায় মনত থাকে। আচল কথা সেই ভাল লাগিব লাগিব, পঢ়াটোতো সেইটোৱে, যেতিয়া পঢ়াটো হৃদয়ংগম কৰা হয় ভাল লাগে তেতিয়া তাক মনত ৰখা হয়। তাক ঠিক মুখস্থ কৰিলে ভাল লগা নুবুজায়, এনে মেকানিকেলি মুখস্থ কৰা হয়। গতিকে এতিয়া আপুনি আমাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই পৰমাণুৰ গঠন সম্পৰ্কে বা আৰ্হি সম্পৰ্কে তেওঁলোকৰ যিবোৰ এপ্লিকেবল হ'ব তেওঁলোকৰ সেই সম্পৰ্কে অকমান কৈ দিয়ক। মই এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক এইখিনিতে ক'ব বিচাৰিছো, কাৰণ তেওঁলোকৰ যিবিলাক চেপ্টাৰ আছে, অৰ্গেনিক কেমিষ্ট্ৰি আছে, তাৰপিছত ফিজিকেল কেমিষ্ট্ৰিও আছে, প্ৰত্যেক ক্ষেত্ৰতে দেখা গৈছে যে এই যে পজিটিভ নেগেটিভৰ কথা ক'লো আজি মই, তেওঁলোকৰ ইলেক্ট্ৰকেমিষ্ট্ৰি বুলি এটা চেপ্টাৰ আছে, অকমান আগতে ইলেক্ট্ৰনৰ কথা সুধিলে কোনোবাই, গতিকে সেই ইলেক্ট্ৰনটোৰ ওপৰতেই গোটেইখিনি কথা, যে ইলেক্ট্ৰনটো কোনোবা এলিমেণ্ট তাই এৰি দিব, আকৌ কোনোবাই ল'ব। এইমাত্ৰ আমি পিৰিয়ডিক টেবুলৰ কথা ক'লো, তাত দেখিম যে আমি পিৰিয়ডিক টেবুলখনৰ বাওঁ পিনে যিবিলাক মৌল আছে সেইবিলাকে ইলেক্ট্ৰন এৰি দিয়ে,
মানে সেইবোৰ ধাতু মেটেল সেইবিলাক আকৌ সোঁপিনে যিবোৰ আছে সিহঁতে মানে গ্ৰহণ কৰে এইবোৰ অধাতু মানে নন মেটেলছ গতিকে আমি তাৰ ওপৰত বেছ কৰি এটা আইডিয়া কৰিব পাৰোঁ বোলে ছডিয়ামে এৰিব ক্লৰিনে ল'ব গতিকে আমি যেতিয়া ইলেক্ট্ৰকেমিষ্ট্ৰি বা 12ত যিটো চেপ্টাৰ আছে ইলেক্ট্ৰকেমিষ্ট্ৰি বা ইলেক্ট্ৰলাইচিছ তাত আমি আইডিয়াই কৰিব পাৰিম যে ছডিয়ামক মই যদি লওঁ তেতিয়া ছডিয়াম উইল লুজ ইলেক্ট্ৰন এণ্ড ক্লৰিন উইল গেইন ইলেক্ট্ৰন ছডিয়ামে এৰি দিব পজিটিভ আয়ন হ'ব ক্লৰিনে ল'ব গতিকে নিগেটিভ আয়ন হ'ব সেই ধৰণৰ ধাৰণাবিলাক আমি কৰিব পাৰোঁ আৰু লগতে এই যে স্পেক্ট্ৰাম কোনোবা এজনে সুধিলে হাইড্ৰজেন স্পেক্ট্ৰাম এই স্পেক্ট্ৰামটো হৈছে কি এলিমেণ্টবিলাকৰ ফিংগাৰ প্ৰিণ্টৰ নিচিনা মানে যেনেকৈ মানুহৰ ফিংগাৰ প্ৰিণ্ট বেলেগ বেলেগ থাকে তেনেকুৱা এলিমেণ্টবিলাকৰো ফিংগাৰ প্ৰিণ্টৰ নিচিনা গতিকে মিল নাই হাইড্ৰজেনৰ স্পেক্ট্ৰাম এটাৰ লগত অক্সিজেনৰ স্পেক্ট্ৰামটো বেলেগ হ'ব গতিকে সেই আইডিয়াবিলাকৰ ওপৰত আমাৰ কাম আহে বা তাৰ ওপৰত ভিজিবল স্পেক্ট্ৰাম কি আল্ট্ৰাভায়োলেট কি এনেকুৱা ধৰণৰ ওপৰত আমি এই বস্তুবিলাকৰ ওপৰত আমি আৰু এটা গম পাম যে কোনোবা এটা বস্তু দৃশ্যমান হ'ব নে অদৃশ্য হ'ব আজি আমি দেখিছো আমি বতাহ দেখা নাই কিন্তু হয়তো আমি অন্য কিবা এটা বস্তু দেখিছো দৃশ্যমান এইকাৰণেই হৈছে যে তাৰ পৰা যিটো ৰশ্মি আমাৰ চকুলৈ আহিছে তাত যিটো তৰংগ দৈৰ্ঘ্য বা ৱেভ লেংথ আছে সেইটো ভিজিবল ৰেঞ্জৰ ভিতৰত আছে আমি সেইকাৰণে তাক দেখা পাইছো গতিকে সেই ৰশ্মিটো যদি আল্ট্ৰাভায়োলেট হয় বা ইনফ্ৰাৰেড হয় তেতিয়া আমি তাক দেখা পাব নোৱাৰো তেনেকুৱা ধৰণৰ হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই পাঠটি ছাৰে খুব সুন্দৰকৈ বুজাই দিছে গতিকে তোমালোকে নিশ্চয় পাঠটি ভালদৰে বুজি পাইছা আৰু সেই ধৰণে তোমালোকে ছাৰে যেনেকৈ ক'লে যে একাদশ শ্ৰেণীৰ পৰাই তোমালোকে তাৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ চেষ্টা কৰিবা ছাৰ মই কোৱাতকৈ আপুনি কৈ দিয়ক ছাৰ তাকে মই এটাই ক'বলৈ বিচাৰো যে মই এইমাত্ৰ কৈছোৱেই যে কেমিষ্ট্ৰি ইজ ইজি টু লাৰ্ণ ইজি টু ফৰগেট কেমিষ্ট্ৰিত ভয় কৰিবলগীয়া একো নাই খালি তাত অকণমান লিখি প্ৰেক্টিচ কৰি পঢ়িব লাগে আৰু তেতিয়া মনত থাকে আমি সেইখিনি বস্তু আমি মনত ৰাখিব লাগিব আৰু লগতে আমি 11ৰ খিনি খুব ভালকে পঢ়িলে আমাৰ 12ৰ কাৰণে সুবিধাজনক হ'ব এগৰাকী ছাত্ৰ সুধিছে যে ইলেক্ট্ৰন এটাক আধান বুলি ক'ব পাৰিনে ইলেক্ট্ৰনটো নিগেটিভ মানে আধান এইটো এটা ঋণাত্মক আধান হয় আমি আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা প্ৰশ্ন নলওঁ কাৰণ আমাৰ সময়ো হৈ আহিছে ছাৰে যিদৰে ক'লে যে ধাৰণাসমূহ স্পষ্ট কৰিবা একাদশ শ্ৰেণীত তেতিয়াহ'লে তোমালোকৰ দ্বাদশ শ্ৰেণীত সেইবোৰ সহজ হ'ব মনত ৰাখিবলৈ আৰু পিছলৈও তোমালোকে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ভালদৰে সফলভাৱে অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব পাৰিবা গতিকে আজি আমি পাঠটো ইয়াতে সামৰিম তোমালোকক পাঠদান কৰিলে আহি ডক্টৰ ধ্ৰুৱজ্যোতি দুৱৰাই পৰমাণুৰ গঠন আৰু আৰ্হি সম্পৰ্কে কাইলৈ এই অনুষ্ঠানতে তোমালোকে পদাৰ্থ বিজ্ঞানৰ অৰ্থাৎ ফিজিক্সৰ ইণ্টাৰফাৰেন্স ডিফ্ৰেকশ্যন এণ্ড পোলাৰাইজেশ্যন অফ লাইট ৱেভ অৰ্থাৎ পোহৰ তৰংগৰ সমৰূপণ অপৱৰ্তন আৰু সমৱৰ্তন সম্পৰ্কে জানিব পাৰিবা গতিকে আমাৰ অনুষ্ঠান তোমালোকে শুনি থাকিবা তোমালোকৰ এই অনুষ্ঠান সমূহ আমি ইউটিউবত দিম তোমালোকে তাতেও জানিব চাব পাৰিবা বা শুনিব পাৰিবা আৰু ফেচবুকত যেটো আমি লাইভ কৰিছো তোমালোকে সেভ কৰি থৈ ভৱিষ্যতে ইয়াক চাব পাৰিবা বা শুনিব পাৰিবা আজিলৈ আমাৰ সময় হ'লহি পুনৰ তোমালোকলৈ শুভেচ্ছা জনাই আৰু স্যাৰ আপোনাক ধন্যবাদ আপুনি আহি যথেষ্ট ফহিয়াই ছাত্ৰ ছাত্ৰীসকলক বুজাই দিলে কথাবিলাক আপোনাকো ধন্যবাদ জনাইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰশ্ন কৰি আমাৰ এই অনুষ্ঠানটো সফল কৰিলা তাৰ বাবে ধন্যবাদ কাইলৈ এই অনুষ্ঠানটি শুনিবা আৰু আমাৰ অনুষ্ঠানসমূহ নিয়মীয়াভাৱে শুনি থাকিবা অৰ্থাৎ আমাৰ এই তোমালোকৰ পদাৰ্থ বিজ্ঞানৰ যেটো পাঠদান কৰা হ'ব এটো কাইলৈ নহয় এটো অহা মঙ্গলবাৰে শুনিবলৈ পাবা অৰ্থাৎ 19 তাৰিখে পুনৰ তোমালোকলৈ প্ৰীতি শুভেচ্ছা জনাই অনুষ্ঠান ইমানতে সামৰিছো